নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই পংকজ বৰুৱা ৰাইট এডুকেশ্যন তৰফৰ পৰা আজি মই আপোনালোকৰ যিখন কুৱেশ্যন পেপাৰ আছামিছৰ UGC নেটৰ যিটো আমাৰ ডিচেম্বৰ মাহৰ যিখন প্ৰশ্নকাকত আছিল 2024 চনৰ সেই এক্সামটো হৈছিল আপোনালোকে গম পাইছে 8 জানুৱাৰী 2025 তাৰিখে তাৰে এই কুৱেশ্যন পেপাৰখন মই আজি আপোনালোকৰ লগত আলোচনা কৰিম। আলোচনা নহয় ঠিক মই ইয়াৰ যেইকেইটা শুদ্ধ উত্তৰ যিটো আমাৰ অফিচিয়েল UGC নেটৰ ফালৰ পৰা দিয়া অফিচিয়েল যিটো এনসাৰ কি দিলে সেই অফিচিয়েল এনসাৰ কিৰ পৰা মই এই গুটেইকেইটা কুৱেশ্যনৰ উত্তৰ দিবলৈ যত্ন কৰিম। যেহেতু যদি এই কুৱেশ্যনৰ গুটেইখিনি যদি মই আলোচনা কৰিবলৈ যাওঁ তেনেহলে ভিডিওটো যথেষ্ট দীঘল হৈ যায়। আজিৰ এই ভিডিওটোত মই এই যিকেইটা কুৱেশ্যন 100টা কুৱেশ্যনৰ তাৰে মই যিটো শুদ্ধ উত্তৰ সেই শুদ্ধ উত্তৰটো দিবলৈ যত্ন কৰিম। এই ভিডিওটো আপোনালোকে যদি শেষলৈকে চাই তেনেহলে যিটো অনাগত আমাৰ স্লেট এক্সাম আহি আছে 23 তাৰিখে 23 মাৰ্চ 2025 গতিকে আপোনালোকৰ এই স্লেটৰ এক্সামৰ কাৰণে এই কুৱেশ্যন পেপাৰখন যথেষ্ট সুবিধাজনক হ'ব বুলি মই আশা ৰাখিলোঁ। তেনেহলে আহকচোন আমি ইয়াৰ প্ৰথম কুৱেশ্যনটো আলোচনা কৰোঁ। ইয়াৰ প্ৰথম কুৱেশ্যনটো আছে শ্ৰীকৃষ্ণ কীৰ্তনত কৃষ্ণ আৰু ৰাধাৰ মাজত মধ্যস্থতা কৰা যিটো চৰিত্ৰ সেই চৰিত্ৰটো কোন হয় ইয়াত সুধিছে আইহন, বলুভদ্ৰ, বৰাই আৰু সুদাম। ইয়াৰ যদি আমি শুদ্ধ উত্তৰটো চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৰাই। ইয়াৰ কি কৈছিলে কৃষ্ণ আৰু ৰাধাৰ মাজত মধ্যস্থতা কৰা যিটো চৰিত্ৰ আছিলে সেই চৰিত্ৰটো আছিলে বৰাই। এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ। নেক্সট কুৱেশ্যনটো চাওক। ইয়াত দিছে তলৰ কোনজন ৰজাৰ দিনত উত্তৰ ভাৰতৰ পৰা 8 ঘৰ মুছলমান আনি বিভিন্ন খেল পাতি দিয়া হৈছিল। ইয়াৰ শুদ্ধ উত্তৰ কোনটো দিছে চাওকচোন। অপশ্যন 1ত আছে ৰুদ্ৰসিংহ, শিৱসিংহ, ৰাজেশ্বৰ সিংহ আৰু গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰুদ্ৰসিংহ। আমাৰ নেক্সট কুৱেশ্যনটো লৈ যাওঁ। নেক্সট কুৱেশ্যনটো আছে চাওক পোষ্ট যিটো আমাৰ মডাৰ্নিজিম বা পৰিভাষাটো ব্যৱহাৰ প্ৰথম কোনে কৰিছিল বুলি ইয়াত অপশ্যন 4টা দিছে। এটা দিছে প্ৰথমটো হোৰেছ, এটা হৈছে ভিক্টৰ ইউগো, 3 নম্বৰটো হৈছে হোমাৰ আৰু 4 নম্বৰটো হৈছে আৰ্নল্ড টইনবই। ইয়াৰ যদি আমি শুদ্ধ উত্তৰটো চাওঁ অপশ্যন যিটো 4 এইটো ইয়াৰ শুদ্ধ উত্তৰ। তেনেহলে আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ। নেক্সট কুৱেশ্যনটো 54 নম্বৰ কুৱেশ্যনটো চাওক। ইয়াতে আমাৰ ব্যক্তি কেইগৰাকীৰ নাম দিয়া আছে আৰু জ্যেষ্ঠতাৰ আধাৰত একাধিক্ৰমে সজাই তুলিবলৈ দিছে। ইয়াত যদি চাই আমাৰ প্ৰবীণ চন্দ্ৰ দাস, বাণীকান্ত কাকতি, বিৰিঞ্চি কুমাৰ বৰুৱা, প্ৰফুল্ল দত্ত গোস্বামী আৰু বীৰেন্দ্ৰনাথ দত্ত এইকেইজনৰ ওপৰত কুৱেশ্যন আহেই। ইয়াৰ যদি শুদ্ধ উত্তৰ চাই এনচাৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ। ইয়াৰ শুদ্ধ উত্তৰ যদি চাওঁ আমাৰ প্ৰথমটো আছে বি বাণীকান্ত কাকতি বি, তাৰপিছত বিৰিঞ্চি কুমাৰ বৰুৱা 2, তাৰপিছত ডিটো আছে 3, তাৰপিছতে যদি চাবলৈ যায় ই এইটো ডিটো এইটো 3, তাৰপিছত এইটো ই হয় এইটো 4। ঠিক তেনেকৈ আমাৰ এইখিনি হৈছে ইয়াৰ জ্যেষ্ঠতা আধাৰত সজাইছে এনেদৰে। তাৰপিছত চাওক নেক্সট কুৱেশ্যনটো আছে। নেক্সট কুৱেশ্যনটো চাওকচোন আমাৰ এনেদৰে দিছে। ইয়াৰ আমাৰ যিটো শুদ্ধ যিটো মন্তব্যটো বিচাৰিবলৈ দিছে। ইয়াৰ শুদ্ধ মন্তব্যটো যদি চাই 1 নম্বৰটো দিছে তুলনামূলক সাহিত্য বুলি কোনো বিশেষ প্ৰকাৰৰ সাহিত্য নাই এইটো। তাৰপিছত দ্বিতীয়টো দিছে তুলনামূলক সাহিত্য এবিধ সৃষ্টিশীল সাহিত্য। 3 নম্বৰটো দিছে তুলনামূলক সাহিত্যই কেতিয়াও এটা বিদায়তনিক শাখা হিচাপে স্বীকৃতি পোৱা নাই। 2 নম্বৰটো দিছে তুলনামূলক সাহিত্য আৰু সাহিত্য বিচাৰ পদ্ধতি বিশেষে তুলনামূলক এটি বিশেষ সাহিত্য তত্ত্ব। ইয়াৰ যদি শুদ্ধ উত্তৰটো চাওঁ এনচাৰ 3টো ইয়াৰ শুদ্ধ উত্তৰ, এটো আৰু ডিটো ইয়াৰ শুদ্ধ উত্তৰ। তুলনামূলক সাহিত্য বুলি কোনো বিশেষ প্ৰকাৰৰ সাহিত্য নাই আৰু ডিটো যদি চাওঁ তুলনামূলক এটি বিশেষ সাহিত্যৰ তত্ত্ব। গতিকে এই দুটা ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত 56 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ। 56 নম্বৰ কুৱেশ্যনটো চাওক ৰাজহুৱা যিখন কাব্য ৰচনা কৰিবলৈ মাধৱদেৱক কোনে অনুপ্ৰেৰণা যোগাইছিল বুলি দিছে। অপশ্যন 1টো আছে শংকৰদেৱে, 2 লক্ষ্মীনাৰায়ণে, 3 নম্বৰ ৰুদ্ৰসিংহই আৰু শুক্লধ্বজে। ইয়াৰ যদি আমি শুদ্ধ উত্তৰ চাওঁ এনচাৰ 4টো শুক্লধ্বজে ৰাজহুৱা কাব্য ৰচনা কৰিবলৈ মাধৱদেৱক অনুপ্ৰেৰণা যোগাইছিলে। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো লৈ যাওঁ। নেক্সট কুৱেশ্যনটো চাওক 57 নম্বৰ কুৱেশ্যনটো সেই তুলনামূলক সাহিত্যৰ বিষয়ে অসমীয়া ভাষাত গ্ৰন্থ ৰচনা কৰা প্ৰথমগৰাকী লেখক কোন আছিল। বাণীকান্ত কাকতি, কৃষ্ণকান্ত সন্দিকৈ, কৰবী ডেকা হাজৰিকা আৰু প্ৰফুল্ল কটকী। ইয়াৰ যদি আমি শুদ্ধ উত্তৰটো চাব যাওঁ এনচাৰ 4 প্ৰফুল্ল কটকীৰ তুলনামূলক সাহিত্য ওপৰত তেখেতে প্ৰথমখন গ্ৰন্থ ৰচনা কৰিছিলে। তাৰপিছত আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ 57 নম্বৰ কুৱেশ্যনটো। 57 নম্বৰ কুৱেশ্যনটোত আমাৰ ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ দিছে। ইয়াত যদি আপোনালোকে চাই প্ৰথমটো চাওকচোন গীতি ৰামায়ণৰ পৰা দিছে পীতাম্বৰৰ, মন কৰৰ আৰু
বব্ৰুবাহনৰ যুদ্ধৰ পৰা আমাৰ ইয়াত কেইটামান টুকা তুলি দিছে আৰু এই টুকা কেইটাৰ লগত মিলাব লাগে ইয়াত যদি আমি শুদ্ধ টুকাটো চাওঁ এনসাৰ যেটো 2 এনসাৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ এনসাৰ 2 1 to 2 লগত এটো ৰজাৰ আখুতি খিতা এটো লোহিতে নাপাৰি চন্দ সূৰ্য চাই সাক্ষী কৰিলা সুন্দৰ এটো হৈছে পিতাম্বৰৰ এটুকাটো বি টো হৈছে 2 নম্বৰ বিলাপ কৰি কান্দে দেৱী ৰুক্মিণী কোন অংগে খুন দেখি নাইলা যদুমণি গীতি ৰামায়ণৰ এটোটো প্ৰায় হিয়ে থাকে আপোনালোকে মনত ৰাখিব তাৰ পিছত সি টো হৈছে 3 টো অৰ্ধ অংগ মহাদেৱ অৰ্ধ অংগ ধৰ্ম মানে মন কৰি যি কম আমাৰ পিতাম্বৰ বা যিখেমে তামসিক কবি বুলি কৰা হয় তাৰ পিছত যদি আমাৰ ডি টো যদি চাওঁ হৰিহেন বাণীজাৰ জিহ্নাত বয়স কৰিব কি কৰিব পাৰে তাক মহা পাপছয় এটো হৈছে বব্ৰুবাহনৰ যুদ্ধৰ পৰা অনা হৈছে গতিকে এনসাৰটো ইয়াৰ শুদ্ধটো হৈছে 2 তাৰ পিছত চাওঁ আমাৰ নেক্সট কোৱেশ্চনটো দিছে এইটো আমাৰ এইখিনিৰ ওপৰত মই আলোচনা কৰিছিলো আপোনালোকে মহহু গীত মালিতা বিহু গীত আপেশ্ৰী খবাহৰ গীতৰ ওপৰত মই ৰিসেন্ট এটা ভিডিও আপোনালোকৰ লগত প্ৰস্তুত কৰিছিলো আপোনালোকক লেবেল দিছিলো তাতো মই ইয়াৰ ওপৰত আপোনালোকক বিশেষ আলোচনা কৰিছিলো আপোনালোকে প্ৰশ্নটো পঢ়িলে গম পাব গৰখীয়া ৰাইজৰ খেতি পথাৰৰ লগত সম্বন্ধ জীৱন সংসাৰৰ সম্বন্ধে চিন্তা সৌন্দৰ্যবোধ লোকাচাৰ অৰ্থনৈতিক অৱস্থা চিত্ৰণৰ গীতবোৰ হৈছে মহহু গীত মালিতা বিহু গীত আৰু আপেশ্ৰী খবাহৰ গীত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি বিহু গীত তাৰ পিছত আমাৰ 60 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 60 নম্বৰ কোৱেশ্চনটোৰ চাওকচোন ইয়াৰ মন্তব্য কেইটাৰ মাজৰ পৰা আটাইতকৈ শুদ্ধ মন্তব্য দুটা আমাৰ বিচাৰিবলৈ দিছে ইয়াতে গুটেকিটা শুদ্ধ হ'ব পাৰে কিন্তু আটাইতকৈ যিকিটা শুদ্ধ মানে বেষ্ট এনসাৰটো আমাৰ বিচাৰিবলৈ দিছে গুটেকিটা ইয়াৰ শুদ্ধ উত্তৰটো এনসাৰ 3 টো এ টো আৰু সি টো ইয়াৰ শুদ্ধ মই গুটেখিনি পঢ়ি নাথাকো অসমীয়া স্থাপত্য সাহিত্যলৈ মুছলমান সকলৰ উল্লেখযোগ্য বৰঙণি আছে এটো হয় আপোনালোকে নিশ্চয় জানেই অসমীয়া ভাষাৰ যেটো আইনবাচক শব্দবোৰ আৰবী ফৰাসী ভাষাৰ পৰা আনা হৈছে আইনগত ভাষাবোৰ আৰবী ভাষাৰ পৰা আনা নহয়নে অসমৰ তিব্বত বৰ্মী ভাষাভাষী লোকসকলে ঘৰুৱা জীৱনত যেটো আমাৰ নিজা ভাষা প্ৰয়োগ কৰিলেও সাধাৰণ কাম-কাজত অসমীয়া ভাষা ব্যৱহাৰ কৰে হয়নে বাৰু এটো শুদ্ধ আমাৰ অসমীয়া ভাষা আমাৰ হিয়াৰ ভাষা নহয়নে ৰাভাসকলে মান্য অসমীয়া ভাষাক ভাৱ প্ৰকাশৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে ডি নম্বৰটো আছে বড়ো ভাষীসকল প্ৰধানকৈ গোৱালপাৰা জিলাত কেন্দ্ৰীভূত হৈ আছে গতিকে যদি ইয়াৰ শুদ্ধ উত্তৰ চাওঁ এ টো আৰু সি টো ইয়াৰ শুদ্ধ উত্তৰ আমাৰ নেক্সট কোৱেশ্চনটো লৈ যাওঁ 61 নম্বৰ কোৱেশ্চনটো চাওক ইয়াতে আমাৰ কেইটামান মন্তব্য দিছে এই মন্তব্য কেইটাৰ পৰা আমাৰ শুদ্ধ মন্তব্যটো আমি বিচাৰিব লাগে অপচন 1 টো আছে কিপাবৰ বৰবৰুৱা বা ভুলাই শৰ্মাৰ ৰচনাত যেটো আমাৰ ব্যক্তিনিষ্ঠ প্ৰবন্ধৰ ভংগী দেখা যায় বি নম্বৰটো দিছে বেজবৰুৱাৰ কিপাবৰী যেটো আমাৰ ভংগীৰ প্ৰবন্ধবোৰ কেৱল শ্লোকৰ প্ৰয়োগ দেখা যায় আৰু আবাহনে আধুনিক গল্পৰ ধাৰা সৃষ্টিত ইমানেই গুৰুত্ব দিছিল যে আলোচনীখন গধুৰ বিষয়ৰ প্ৰবন্ধ প্ৰকাশ হোৱা নাছিল আৰু ডি টো যদি চাওঁ ৰামধেনুৰ নতুন সম্পাদনা ৰীতি অনুসৰি আলোচনী সম্পাদনাত্মক প্ৰবন্ধ প্ৰকাশ হোৱা নাছিল আৰু চতুৰ্থ দশকৰ যেটো আবাহনত চিত্ৰসেন জখৰীয়া যেটো আমাৰ ছদ্মনামত লিখা হৰিৰাম ডেকাৰ প্ৰবন্ধবোৰত হাস্যৰসৰ অধিক পৰিলক্ষিত হয় ইয়াৰ যদি আমি শুদ্ধ উত্তৰটো চাওঁ যেটো এনসাৰ যেটো আমাৰ 2 হেতু ইয়াৰ শুদ্ধ উত্তৰ এনসাৰ 2 ইয়াৰ যদি আমি শুদ্ধ উত্তৰটো যদি চাবলৈ যাওঁ এনসাৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ ইয়াত আপোনাৰ প্ৰথম অপচনটো আছে যেটো এনসাৰ 4 এটো শুদ্ধ কিপাবৰ বৰবৰুৱা বা ভুলাই শৰ্মাৰ ৰচনাত বস্তুনিষ্ঠ প্ৰবন্ধৰ ভংগী পোৱা যায় এটো শুদ্ধ হয় আৰু ইটো যদি চাওঁ চতুৰ্থ যেটো আমাৰ দশকৰ আবাহনত চিত্ৰসেন যি কুমাৰ জখৰীয়া ছদ্মনামত লিখা হলিৰাম ডেকাৰ প্ৰবন্ধবোৰত হাস্যৰসৰ আধিক্য পৰিলক্ষিত হয় গতিকে ইয়াৰ এটো শুদ্ধ উত্তৰ তাৰপিছত আমি নেক্সট কোৱেশ্চনটো লৈ যাওঁ নেক্সট কোৱেশ্চনটো চাওকচোন নেক্সট কোৱেশ্চনটো আছে মংগোলীয় ইয়াতো আমাৰ কেইটামান মন্তব্য দি আছে এই মন্তব্য কেইটাৰ পৰা আমাৰ শুদ্ধ যেটো মন্তব্য হেতু বিচাৰিবলৈ দিছে ইয়াত আপোনালোকে চাওক অপচন 1 টো আছে মংগোলীয় সংস্কৃতিৰ উপাদানেৰে অসমীয়া
সংস্কৃতি গঢ় লৈ উঠিছে অকল মংগোলীয় সংস্কৃতিৰ উপাদানেৰে অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে জানো এইটো শুদ্ধ নহয়নে তাৰপিছত চাওকচোন অষ্টিক মংগোলীয় আৰু আৰ্য সংস্কৃতি যিটো আমাৰ সন্মিলিত উপাদানেৰে অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে এইটো একেবাৰে শুদ্ধ তাৰপিছত যদি চাওঁ অসমীয়া ভাষাৰ সম্বন্ধবাচক শব্দৰ গঠন ব্যৱহাৰ অষ্টিক ভাষাৰ প্ৰয়োগ হৈছে এইটো শুদ্ধ নহয় আৰু যদি দ্বিতীয় চাওঁ অসমৰ বস্ত্ৰশিল্প ইছলামীয় প্ৰভাৱ পুষ্ট এইটো শুদ্ধ নহয় তাৰপিছত যদি চাওঁ বিহুৰ নৃত্য গীত বাদ্য আৰু লোকাচাৰত অষ্টিক মংগোলীয় আদি একাধিক ৰীতিৰ সংমিশ্ৰণ ঘটিছে এইটো শুদ্ধ যদি বিটো আৰু ইটো কোনটোত আছে চাওকচোন অপশ্যন 4টো ইয়াৰ শুদ্ধ উত্তৰ আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ 63 নম্বৰ কুৱেশ্যনটো চাওকচোন কেনেদৰে দিছে ইয়াত এনেদৰে দিছে আমাৰ এই অলংকাৰৰ যি জালখনৰ যিবিলাক আমাৰ পহবোৰ বৰ সৰু অলংকাৰৰ সৰু মাছবোৰো সাৰি নাযায় এই কথাষাৰ উল্লেখ কৰা গ্ৰন্থখন কোনখন বাৰু ইয়াত দিছে মহেন্দ্ৰ বৰাৰ অসমীয়া কবিতাৰ ছন্দ নৱকান্ত বৰুৱাৰ যিটো আমাৰ নৱকান্ত বৰুৱাৰ কবিতাৰ দেহ বিচাৰ আৰু তীৰ্থনাথ শৰ্মাৰ সাহিত্য বিদ্যা পৰিক্ৰমা আৰু মনোৰঞ্জন শাস্ত্ৰীৰ সাহিত্য দৰ্শন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ 2টো ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত আমি চাওঁ নেক্সট কুৱেশ্যনটো লৈ যাওঁ ইয়াত দিছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ যিখন মৃত্যুঞ্জয় ইংৰাজীলৈ অনুবাদ কৰা যিখন আমাৰ অনুবাদকজন কোন অপশ্যন 1ত দিছে ধীৰেন্দ্ৰনাথ বেজবৰুৱা এইটো শুদ্ধ তাৰপিছত আমাৰ নীৰেন্দ্ৰনাথ ঠাকুৰীয়া প্ৰফুল্ল কটকী আৰু লক্ষ্যজ্যোতি সন্দিকৈ ইয়াৰ অপশ্যন 1টো ইয়াৰ শুদ্ধ উত্তৰ 60 আমাৰ 5 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ ইয়াত এনেদৰে দিছে মিছনাৰীসকলে ব্যৱহাৰ কৰা গদ্যৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অশুদ্ধ বুলি দিছে ইয়াত আপোনালোকে শুদ্ধটো নপঢ়িব ইয়াত মানে অশুদ্ধটো দিছে 1 নম্বৰটো হৈছে যুক্তাক্ষৰ বৰ্জন 2 নম্বৰটো দিছে যুক্তাক্ষৰ বৰ্জন তাৰপিছত দিছে চুটি আৰু সহজ বাক্য গঠনি ব্যৱহাৰ এইটোতো হয়েই আৰু আমাৰ যুক্তিচিহ্নৰ ব্যৱহাৰ এইটোও হয় আৰু অনুবাদ নিৰ্ভৰ নতুন শব্দ সৃষ্টি এইটোও হয় গতিকে এইটো ইয়াৰ শুদ্ধ উত্তৰ যুক্তাক্ষৰ বৰ্জন নাছিলে তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যনটো 65ৰ পিছত আমি 67 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 67 নম্বৰ কুৱেশ্যনটো এনেদৰে আছে ইয়াতে আমাৰ কেইটামান হেৰি দিয়া আছে আমাৰ এই ভাষা ওপৰৰ ভাষাকেইটা বিকাশৰ যিটো সময় অনুসৰি শুদ্ধ ক্ৰমত সজাই তুলিবৰ কাৰণে এইটো দিছে ইয়াতে কেনেদৰে দিছে চাওঁ আহকচোন ইয়াত আছে আমাৰ বৈদিক যিটো সংস্কৃত তাৰপিছতে চৰ্যাপদ তাৰপিছত মগধী প্ৰাকৃত এটা আছে অৱাৰ্চিন অপ্ৰভংশ আৰু ইটো আছে অসমীয়া যিহেতু আমি সকলোৱে জানো আমাৰ এই যদি আমি সময় অনুসৰি যদি সজাবলৈ যাওঁ অসমীয়াটো সদায় শেষত হ'ব গতিকে ইটো য'তেই শেষত আছে সেইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব গতিকে অপশ্যন 1টো ইয়াৰ শুদ্ধ উত্তৰ ইয়াত যদি আমি প্ৰথমতে চাওকচোন বৈদিক সংস্কৃত আছিলে তাৰপিছত যদি চাওঁ আমাৰ মাগধী প্ৰাকৃত তাৰপিছত দ্বিটো আছে যিটো অৱাৰ্চিন যিটো অপ্ৰভংশ তাৰপিছত চৰ্যাপদ তাৰপিছত আমাৰ অসমীয়া গতিকে এইটো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো ইয়াত এটা সহজ প্ৰশ্ন দিছে এইটো আপোনালোকে নিশ্চয় গম পাইছেই ইয়াত দিছে উপভাষাৰ তাত্ত্বিক বিষয়ক প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি দিছে উপভাষাৰ যিখন আমাৰ তাত্ত্বিক বিষয়ক গ্ৰন্থ হৈছে উপভাষা বিজ্ঞান এইখনেই ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ উপৰিও এইকেইখনো আপোনালোকে চাই যাব উপবিজ্ঞানৰ উপভাষা বিজ্ঞানৰ ভূমিকা অসমৰ ভাষা উপভাষা অসমীয়া ভাষাৰ উপভাষা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ 1টো আমাৰ নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো চাওক কেনেদৰে দিছে ইয়াত আমাৰ কেইটামান মন্তব্য তুলি দিছে সেই মন্তব্যকেইটাৰ পৰা আমি শুদ্ধ যিটো মন্তব্যটো আমি বিচাৰিব লাগে ইয়াত কোনটো শুদ্ধ আমি চাওঁ আহকচোন ইয়াত চাওকচোন কেনেদৰে দিছে ইয়াত প্ৰথম অপশ্যনটো আছে আহোম যুগত যিখন মেজাংকৰি বা চপাপতীয়া কাপোৰৰ আদৰ নাছিল এইটো শুদ্ধ নহয় অপশ্যন 2টো আছে আহোম যুগত সকলো বিষয়ে
নিৰ্বিশেষে একে সাজপাৰ পিন্ধিছিল জানো এইটো নহয় আৰু যদি আমি সিটো যদি চাওঁ আহোম যুগত বাৰহৈ আৰু খনিকৰ খেল কাঠৰ খুদাই কামত নিয়োজিত কৰা হৈছিল বাৰহৈ আৰু খনিকৰসকলক যিবিলাক খেল কাঠৰ খুদাই কামত নিয়োজিত কৰা হৈছিল এইটো এটা আহোম যুগৰ এইটো বৈশিষ্ট্য হয় এইটো আপোনালোকে মনত ৰাখিব তাৰপিছত ডিটো চাওকচোন আহোম যুগৰ যি জাংফাই প্ৰবাল আৰু বাখৰ ব্ৰহ্মদেশৰ পৰা অসমলৈ আহিছিল এইটো শুদ্ধ শংখচূড় বধ কাব্যত অংকিত ৰুদ্ৰসিংহৰ ছবিত চিয়ান আৰ্হিত ফচৌ আছে এইটো ইয়াৰ প্ৰকৃত ইয়াৰ নাজানো গতিকে ইয়াৰ যদি অফিচিয়েল এনসাৰ কি ইয়াৰ সিটো আৰু ডিটো ইয়াৰ এইটো শুদ্ধ উত্তৰ আমাৰ নেক্সট কোৱেশ্চনটো লৈ যাওঁ 71 নম্বৰ কোৱেশ্চনটো চাওক 71 নম্বৰ কোৱেশ্চনটো এনেদৰে দিছে তলৰ ইয়াত এনেদৰে দিছে কোনটো জনগোষ্ঠীৰ পৰা ব্ৰহ্মদেশৰ উপত্যকাত মাংস আৰু মাছ খোৱা প্ৰথা প্ৰচলিত আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনসাৰ যিটো 2 এইটো অস্তিকসকলৰ পৰা অস্তিক জনগোষ্ঠীৰ পৰা ব্ৰহ্মদেশৰ উপত্যকাত মাছ মাংস খোৱা প্ৰথা প্ৰচলিত হৈছিল 73 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 70 আমাৰ 69 ৰ পিছত আমাৰ কোনটো আছিল 71 69 ৰ পিছত আমাৰ 70 কোৱেশ্চন এটা থাকি গৈছে 70 নম্বৰ কোৱেশ্চনটো যদি চাওঁ ইয়াতে চাওক তলৰ ক স্তম্ভৰ আমাৰ লগত খ স্তম্ভৰ যিখিনি আমি সাদৃশ্য মিলাই আৰু পদত্ব আধাৰত আমাৰ বিকল্পসমূহ শুদ্ধ উত্তৰটো বিচাৰিবলৈ দিছে ইয়াত যদি আমি শুদ্ধ উত্তৰটো যদি চাওঁ ইয়াত আমাৰ কেইজনমান লেখকৰ নাম দিছে আৰু লগতে কেইখনমান কিতাপ আৰু কেইখন লেখকৰ নাম দিছে ইয়াৰ যদি আমি 70 যদি শুদ্ধ উত্তৰ চাওঁ এনসাৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ 1 টো 2 লগত ডি গাৰোজ সকলৰ দা এ প্লে ফায়াৰ এইটো ইয়াৰ শুদ্ধ আৰু যদি আমাৰ বি টো যদি চাওঁ ডি খাচীসকলৰ পি আৰ টি গাৰ্ডেন তাৰপিছত এ হিষ্ট্ৰী অফ আছাম এইটো হৈছে এডৱাৰ্ড এলবাৰ্ট গ্ৰেট তাৰপিছত ডি কাছাৰিজ যদি চাওঁ দ্য ছিডনী এণ্ডলি নেক্সট 71 নম্বৰ কুৱেশ্যনটো মই আলোচনা কৰিলোৱেই 71ৰ পিছত আছে 72 নম্বৰ কুৱেশ্যনটো চাওক 72 নম্বৰটো ঠিক তেনেকৈ আমাৰ কেইখনমান গ্ৰন্থৰ নাম দিছে ইয়াত তাতৰ প্ৰকাশৰ সময় অনুসৰি একাধিক্ৰমে আমাৰ সজাবলৈ দিছে ইয়াৰ যদি 72ৰ শুদ্ধ উত্তৰটো যে চাবলৈ যাওঁ ইয়াত চাওকচোন কোনটো হয় বাৰু একাধিক্ৰমে যদি আমি সজাবলৈ যাওঁ অসমীয়া লোক সংস্কৃতিৰ আভাস অসমীয়া সংস্কৃতি অসমীয়া মানুহৰ ইতিহাস 12 মাহৰ 13 গীত সত্ৰ সংস্কৃতিৰ ৰূপৰেখা ইয়াৰ যদি আমি অফিচিয়েল এনসাৰ কিটো চাবলৈ যাওঁ 72ৰ এনসাৰটো হৈছে ইয়াৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ প্ৰথমটো আছে ডি এইটো হৈছে ডি তাৰ পিছতে আমাৰ বি তাৰ পিছত ই তাৰ পিছত এ তাৰ পিছতে আছে এইটো 5 গতিকে ইয়াৰ এইখিনি এইটো ডি টো ইয়াৰ অফিচিয়েল এনসাৰ কিমতে এইটো ইয়াৰ শুদ্ধ উত্তৰ 73 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 73 নম্বৰ কুৱেশ্যনটো চাওক আমাৰ মন্তব্যকেইটাৰ পৰা শুদ্ধ যিটো মন্তব্য সেইটো বিচাৰিবলৈ দিছে ইয়াতে যদি চাই 73 টোৰ প্ৰথম অপচন 1 টো আছে ডিম্বেশ্বৰ নেওগে ঐতিহাসিক দৃষ্টিকোণেৰে অসমীয়া ভাষাৰ অধ্যয়ন কৰিছিল একেবাৰে শুদ্ধ এইটো নাথান ব্ৰাউনে অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ লিখিছিল অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ নাথান ব্ৰাউনে লিখিছিলে নে বাৰু এইটো শুদ্ধ নহয় তাৰপিছত হেমচন্দ্ৰ বৰুৱা অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা তাৰপিছতে যদি চাওঁ সম্প্ৰতি অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কীয় চিন্তা চৰ্চাত কেৱল ভৌগোলিক ভিত্তিত সৃষ্টি উপভাষাকহে গুৰুত্ব দিয়া হৈছে আৰু ই নম্বৰটো আছে উপেন্দ্ৰনাথ গোস্বামীয়ে অসমীয়া ভাষাৰ জন্ম সম্পৰ্কত অসমীয়া ভাষাৰ দুটা প্ৰবাহৰ কথা উল্লেখ কৰিছে ইয়াৰ যদি আমি শুদ্ধ যদি অপচনটো চাওঁ এনসাৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ এ টো আৰু ই টো ইয়াৰ শুদ্ধ উত্তৰ 74 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 74 নম্বৰ কুৱেশ্যনটো চাওক 74 আছে ইয়াতো আমাৰ ঘটনাক্ৰম যিটো আমাৰ ঘটনাক্ৰম একাধিক্ৰমে সজায় ইয়াৰ শুদ্ধ যিটো আমাৰ মন্তব্যটো আমাৰ বিচাৰিবলৈ দিছে ইয়াতে যদি আপোনালোকে চাই 74ৰ শুদ্ধ উত্তৰটো হৈছে এনসাৰ যিটো 2 সেইটো ইয়াৰ শুদ্ধ উত্তৰ ইয়াতে যদি আমাৰ একাধিক্ৰমে সজাবলৈ দিছে আপোনালোকে চাওক ডি টো ইয়াত প্ৰথম এটা যিটো আমাৰ সুশান ৱাৰ্ডৰ পৰা অসমীয়া খণ্ডকাব্য আৰু শব্দ
সংগ্ৰহ প্ৰকাশ এইটো একত আছে তাৰপিছত B2 এইটো ভদ্ৰসেন বৰাৰ দ্বাৰা মালিতাৰ সংগ্ৰহ প্ৰকাশ এইটো 2 তাৰপিছতে যদি চাও E2 লক্ষীনাথ বেজবৰুৱাৰ বুঢ়ী আইতাৰ সাধুৰ প্ৰকাশ 3 তাৰপিছত যদি চাও A2 নকুল চন্দ্ৰ ভূঞাৰ বহাগী প্ৰকাশ এইটো হৈছে 4 তাৰপিছতে কোনটো আছে আমাৰ এইটো গুৱাহাটী বিশ্ববিদ্যালয়ত লোক সংস্কৃতিৰ আইকাৰ্ভ স্থাপন হৈছিল এইটো 5 75 নম্বৰ কোৱেশ্চনটো লৈ যাও 75 নম্বৰ কোৱেশ্চনটো চাওক 75ত আমাৰ ঠিক তেনেকে কেইটামান মন্তব্য দিয়া আছে এই মন্তব্যকেইটাৰ পৰা শুদ্ধ মন্তব্যটো বিচাৰিব লাগে 75ৰ শুদ্ধ উত্তৰটো চাও অঘোষ প্ৰাচ্যতালব্য উষ্মধ্বনিয়ে অসমীয়া ভাষাক সকলো ভাষাতকৈ পৃথক কৰি তুলিছে এইটো শুদ্ধ অঘোষ আৰু সঘোষ বৰ্ণখিনিৰ বিষয়ে মই আগতে আলোচনা কৰিছিল আপোনালোকৰ লগত তাৰ পিছতে যদি চাই দিটো অসমীয়া ভাষাত পুনৰুক্ত কৰি যৌগিক শব্দ গঠন কৰা হয় ভাৰতীয় আৰ্য ভাষাবোৰৰ ভিতৰত কেৱল অসমীয়া বঙলা আৰু উৰিয়া ভাষাতহে নিৰ্দিষ্টতাবাচক সৰ্গ আছে হয়নে এটোটো নহয় অসমীয়া সমন্বয়বাচক শব্দ গঠন আৰু ইবোৰৰ প্ৰয়োগ পুৰুষ অনুযায়ী ৰূপ হোৱাটো অসমীয়া ভাষাৰ সক্ৰিয় বৈশিষ্ট্য এটো এটা শুদ্ধ উত্তৰ আৰু অসমীয়া ভাষাত লিংগবাচক স্ত্ৰী প্ৰত্যয়বোৰ যি ধ্বনি সাপেক্ষে ইয়াৰ যদি শুদ্ধ উত্তৰটো যদি চাবলৈ যাওঁ অপচন 2 টো ইয়াৰ শুদ্ধ উত্তৰ 75ৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো আছে 76 নম্বৰ কোৱেশ্চনটো যদি চাওঁ 76ৰ কোৱেশ্চনটো চাওকচোন ইয়াত আমাৰ ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ দিছে আৰু এইখিনি আমাৰ যিখিনি সাদৃশ্য সেইখিনি আপোনালোকে জানিব লাগিব ইয়াতে অপচনটো চাওকচোন যিটো আমাৰ যি আইএনএস্কৰ দা শ্বেয়াৰ নাটকৰ প্ৰভাৱ অৰুণ শৰ্মাৰ শ্ৰীনিবাৰণ ভট্টাচাৰ্যৰ পৰা দেখা যায় তাৰপিছত ইপচেনৰ দা ৱাইল্ড ডাকৰ যদি আমি ৰূপান্তৰণ চাওঁ এইটো হৈছে বনহংসী তাৰপিছতে যদি শেক্সপিয়াৰৰ দা কিং লেয়াৰৰ অভিযোজনা যদি হয় এইটো হৈছে অতুল চন্দ্ৰ হাজৰিকাৰ অশ্বতীৰ্থ তাৰপিছত শেক্সপিয়াৰৰ এইখনৰ ওপৰত আহে আপোনালোকে মনত ৰাখিব এইটো অশ্বতীৰ্থ নাটকৰ ওপৰত প্ৰায় কোৱেশ্চন আহে তাৰপিছত স্যামুৱেল বেকেটৰ দা ৱেইটিং ফৰ গডত তৰ প্ৰভাৱ পৰিছে অৰুণ শৰ্মাৰ আহাৰত গতিকে অপচন যিটো 4 এইটো ইয়াৰ এইটো শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো লৈ যাওঁ 77 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 77 নম্বৰ কোৱেশ্চনটো চাওক অসমীয়া ভাষাটো বঙলা ভাষাৰ পৰা ওলোৱা নাইবা ই বঙলা ভাষাৰ মৃত্যুমুখী উপভাষাও নহয় তলৰ কোনজন প্ৰবক্তাই উক্ত মন্তব্যটো দাঙি ধৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাণীকান্ত কাকতিয়ে এনেদৰে মন্তব্য আগবঢ়াইছে 78 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 78 নম্বৰ কোৱেশ্চনটো চাওক তলৰ কোনখন গ্ৰন্থ উদ্ধাৰৰ সৈতে বসন্তৰঞ্জন ৰায় বিদ্যুৎ বল্লভ নামটো জড়িত হৈ আছে ইয়াত হেতু দিয়া নাই ইয়াতে যদি শুদ্ধ উত্তৰটো চাই শ্ৰীকৃষ্ণ কীৰ্তনৰ লগত জড়িত হৈ আছে নহয়নে এইটো একেবাৰে সহজ প্ৰশ্ন এইটো আহিব পাৰে আপোনালোকে মনত ৰাখিব তাৰ পিছত 79 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 79 নম্বৰ কোৱেশ্চনটো আমাৰ ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ দিছে কথা গুৰুচৰিত কথা গুৰুলীলা আৰু বংশী গোপালদেৱৰ চৰিত ইয়াৰ যদি আমি প্ৰথমটো চাওঁ কথা গুৰুচৰিত এইখন হৈছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ তাৰপিছত গুৰুচৰিত যদি কথা এইখন মহেশ্বৰ নেওগৰ গুৰুলীলা এইখন হৈছে ৰাম ৰায়ৰ তাৰপিছত দ্বিতীয়টো আছে বংশী গোপালদেৱৰ চৰিত এইটো হৈছে অপচন 4 ৰামানন্দ দ্বিজৰ ইয়াৰ অপচন যিটো 4 এইটো ইয়াৰ এইটো শুদ্ধ উত্তৰ আমি 80 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 80 নম্বৰ কোৱেশ্চনটো ঠিক তেনেদি দিছে কেজনমান আহোম যুগৰ স্থাপত্যৰ প্ৰতিষ্ঠাপক ৰজাকেইগৰাকীৰ জ্যেষ্ঠতাৰ ভিত্তিত খজাবলৈ দিছে গতিকে আপোনালোকৰ তেখেতসকলৰ যিটো শাসন কাল সেইখিনি আপোনালোকে জানিব লাগিব সেইখিনি মনত ৰাখিব ইয়াৰ যদি আমি 80 নম্বৰ শুদ্ধ উত্তৰটো যদি চাবলৈ যাওঁ প্ৰথমটো হৈছে আমি সকলোৱে জানো গদাধৰ সিংহৰ একদম প্ৰথমতেই হয়নে এইটো অপচন এ যতে আছে সেইটোৱে শুদ্ধ গতিকে অপচন এ টোৱে এইটো শুদ্ধ উত্তৰ প্ৰমত্ত সিংহ তাৰপিছত যদি চাওঁ আমাৰ গদাধৰ সিংহৰ পিছত সি টো আছে ৰুদ্ৰ সিংহ তাৰপিছত ডি টো আছে শিৱ সিংহ তাৰপিছত বি টো হৈছে প্ৰমত্ত সিংহ শেষত হৈছে ৰাজেশ্বৰ সিংহ
81 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 81 নম্বৰ যদি আপোনালোকে কুৱেশ্যনটো চাই তেতিয়া দেখিব আমাৰ ইয়াতে ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ দিছে ক স্তম্ভত প্ৰথম অপশ্যনটো আছে প্ৰহ্লাদ চৰিত্ৰ তাৰপিছত সাত্যকী প্ৰৱেশ লৱকুশৰ যুদ্ধ আৰু ৰামায়ণ ইয়াৰ যদি আপোনালোকে উত্তৰটো চাই এই প্ৰহ্লাদ যিটো চৰিত্ৰ সেই অপশ্যনটো মিলিব হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ সাত্যকী প্ৰৱেশ যদি চাই তেনেহ'লে দেখিব ৰুদ্ৰকুণ্ডলীৰ লৱকুশৰ যুদ্ধ হৈছে হৰিবৰ বিপ্ৰৰ আৰু ৰামায়ণ হৈছে মাধৱ কুণ্ডলীৰ গতিকে অপশ্যন 1 টো ইয়াৰ শুদ্ধ উত্তৰ 82 নম্বৰ কুৱেশ্যনটো চাওক ইয়াত আমাৰ এটা ঘোষা দি দিছে এই ঘোষাটো কোনে এই পংক্তিটো ৰচক কোন আমাৰ বিচাৰিবলৈ দিছে ৰামায়ণৰ কথা পদে নিবন্ধিলো ভাগৱতৰ চৰ্চা কৰি হৰি কথা বিনে দুৰ্ঘোৰ কলিত তাহিতে কেহু নপাৰি উক্ত পংক্তিটো ৰচক কোন বুলি দিছে 82ৰ যদি আপোনালোকে শুদ্ধ উত্তৰ চাই এইটো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অনন্ত কণ্ডলীৰ নেক্সট কুৱেশ্যনটো লৈ যাওঁ 83 নম্বৰ কুৱেশ্যনটো চাওঁ 83 নম্বৰ কুৱেশ্যনটো অৰুণোদয় যুগৰ পৰা আহিছে ইয়াত অৰুণোদয়ৰ পাতত লিখা নিধি লিৱাই ফাৰৱেলৰ কবিতাসমূহৰ বিষয়ে যদি অশুদ্ধ যিটো উক্তিটো বিচাৰিবলৈ দিছে অশুদ্ধ উক্তি যিটো নধীৰাম ফাৰৱেলে এই কবিতাসমূহ ছদ্মনামত লিখিছিলে নহয়নে এইটো শুদ্ধ তাৰপিছত দ্বিতীয়টো যদি চাই তেতিয়া এই কবিতাসমূহ পুৰণি অসমীয়া বৈষ্ণৱ কবিতাৰ ঠাচত লিখা হৈছিল তাৰপিছত যদি চাওঁ 3 নম্বৰটো তেওঁ কবিতাসমূহ কোনো ধৰণৰ নতুনত্ব নাছিল এইটোতো কিবা নতুনত্ব বুলি নাছিল এইটো নহয়নে তাৰপিছত যদি চাওঁ কবিতাসমূহ লিখাৰ মূল উদ্দেশ্য আছিল খ্ৰীষ্ট ধৰ্মৰ বাণী প্ৰচাৰ কৰা এইটো শুদ্ধ গতিকে অপশ্যন 3 টো ইয়াৰ শুদ্ধ উত্তৰ নহয় 84 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 84 নম্বৰ কুৱেশ্যনটো চাওক ইয়াতে আমাৰ শুদ্ধ মন্তব্যটো বিচাৰিবলৈ দিছে অপশ্যনটো এনেদৰে আছে ৰসৰ অবিহনে বাক্যৰ কোনো অৰ্থৰে উপক্ৰম হ'ব নোৱাৰে হয়নে বাৰু ৰস নোহোৱাকৈ একেবাৰে বাক্য হ'বই নোৱাৰিব বুলি কথা আছে নেকি এইটো শুদ্ধ নহয় হয়নে এইটো অশুদ্ধ তাৰ বিশ্বটো যদি চাওঁ বিভৱ অনুভৱ ব্যভিচাৰীৰ সংযোগত ৰসৰ নিষ্পত্তি হয় ভৰতমুনিৰ নাট্যশাস্ত্ৰৰ বিষয়ে আপোনালোকে পঢ়িছেই গতিকে এইটো শুদ্ধ আৰু অপশ্যন চি টো চাওক সাহিত্যৰ ক্ষেত্ৰত যাৰ সোৱাদ লোৱা হয় সেয়াই ৰস এইটো শুদ্ধ হয় ৰস এবিধ অলংকাৰ ৰস অকল অলংকাৰ এনেকুৱা কথা নহয় ৰসে পঢ়ুৱৈ মনত কেৱল হাঁহিৰ খোৰাক যোগায় অকল ৰসে যে হাঁহি যোগাব যায় ৰসেনে 9বিধ ৰসৰ কথা আমি পঢ়িছোঁ গতিকে ইয়াৰ বি টো আৰু চি টো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন 4 টো ইয়াৰ শুদ্ধ উত্তৰ 85 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 85 নম্বৰ কুৱেশ্যনটো ব্ৰহ্মলিপি গুপ্তলিপি কুটিল লিপি ভাস্কৰ বৰ্মাৰ ডুবি অনুশাসন আৰু গড়গঞা লিপি ইয়াত আমাৰ এই লিপিসমূহৰ বিকাশৰ সময় অনুসৰি মানে শুদ্ধ ক্ৰমত সজাই বিকল্প উত্তৰটো আমাৰ বিচাৰিবলৈ আছে শুদ্ধ ক্ৰমটো আপোনালোকে যদি ক্ৰম অনুসৰি যদি চাবলৈ যায় যেতিয়া আপোনালোকে ব্ৰহ্মলিপি দেখাৰ লগে লগে গম পাইছেই অপশ্যন 1 টো এইটো একেই হ'ব গতিকে এইটো য'তেই আছে সেইটোৱেই শুদ্ধ গতিকে এইটো অশুদ্ধ আৰু এইটো শুদ্ধ তাৰপিছত চাওকচোন একেবাৰে যদি শেষত চাওঁ আমাৰ গড়গঞা লিপি যদি ইটো যদি পাওঁ এইটো শুদ্ধ ইয়াতো আছে চাওকচোন ইয়াত এনেদৰে পাজুল লগাই দিছে গতিকে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব এনচাৰ যিটো 3 টো ইয়াত ব্ৰহ্মলিপি তাৰপিছতে গুপ্তলিপি তাৰপিছতে যদি চাওঁ কুটিল লিপি ভাস্কৰ বৰ্মাৰ ডুবি অনুশাসন তাৰপৰা গড়গঞা শিলালিপি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত 86 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 86 নম্বৰ কুৱেশ্যনটো ঠিক আমাৰ এনেদৰে দিছে শুদ্ধ যিটো মন্তব্য আমাৰ বিচাৰিবলৈ দিছে ইয়াতে 5টা মন্তব্য দিয়া আছে আগতে এনেকুৱা মন্তব্যবিলাক 4টা আহিছিলে এতিয়াতো আমাৰ যিটো নতুন হেৰিয়াত তাত আমাৰ 5টা 6টালৈকে আমাৰ মন্তব্য দিয়ে গতিকে আপোনালোকে সবিশেষ জানিব লাগিব গতিকে এইখিনি আপোনালোকে ভালকৈ পঢ়ি যাব ইয়াতে চাওকচোন সাহিত্যৰ অলংকাৰে শৰীৰৰ সৌন্দৰ্য বৃদ্ধি কৰে হয়নে বাৰু এইটো অশুদ্ধ সৌন্দৰ্যকৰণ অৰ্থত ভূষণ উপমা ৰূপক আদিকো অলংকাৰ বোলা হয় এইটো শুদ্ধ নহয় যদি চাওঁ 3 নম্বৰটো অলংকাৰৰ প্ৰয়োগে মনৰ ভাৱ প্ৰকাশলৈ পূৰ্ণতা আনে মনৰ যিটো ভাৱ এইটো শুদ্ধ নহয় শব্দ অলংকাৰত অৰ্থ একেই ৰাখিও শব্দৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰি এইটো হ'ব পাৰে
আৰু যদি চাওঁ অলম শব্দটোৰ প্ৰকৃত অৰ্থ পৰ্যাপ্তি অৰ্থাৎ হ'ল বা নালাগে এটো শুদ্ধ হয় যদি অপচনটো চাওঁ অপচন 1 টো ইয়াৰ শুদ্ধ উত্তৰ এই গুটেইখিনি এনসাৰ কিৰ পতে মই দিবলৈ যত্ন কৰিছো আপোনাকক এনসাৰ কি মতে আমাৰ শুদ্ধ উত্তৰটো দিবলৈ যত্ন কৰিছো 87 নম্বৰ কোৱেশ্চনটো আছে আমাৰ কেইখনমান গ্ৰন্থৰ প্ৰথম প্ৰকাশৰ চন অনুসৰি চাই যাব আপোনালোকে শুদ্ধ ক্ৰমত সজাই তুলিবলৈ দিছে ইয়াত যদি 87 ৰ শুদ্ধ উত্তৰটো যাবলৈ চাবলৈ যায় এনসাৰ যিটো 4 এটো শুদ্ধ উত্তৰ ইয়াতে অপচন বি টো আছে অসমৰ ভাষা তাৰ পিছতে ডি টো আছে 2 তাৰ পিছতে ই টো অসমীয়া আৰু অসমৰ তিব্বত বৰ্মী ভাষা তাৰ পিছতে যদি চাই অসমীয়া ভাষাৰ পৰিচয় এটো 3 নম্বৰ তাৰ পিছতে যদি চাই সি টো অসমীয়া আৰু অসমৰ ভাষা এটো 4 নম্বৰ অসমত ভাষা অধ্যয়ন এটো হৈছে 5 নম্বৰ 87 নম্বৰৰ কোৱেশ্চনটো শুদ্ধ এনসাৰটো হৈছে এনসাৰ 4 তাৰ পিছত চাও অপচন 88 নম্বৰ কোৱেশ্চনটো লৈ যাও 88ত আমাৰ যেটো লালুং তিৱাসকলক লালুং বুলি কোৱা হয় আপোনালোকে জানেই নিশ্চয় লালুং সমাজত প্ৰচলিত উক্ত গীত ফাকি তলৰ কোনবিধ পূজাৰ লগত জড়িত বুলি কৈছে গতিকে এটো অলপ মই এটো কোৱেশ্চনৰ লগত আপোনালোকৰ লগত আলোচনা কৰিছিলো আগৰ ভিডিওত তথাপিতো আপোনালোকে চাই যাব এনেকুৱা ধৰণৰ কোৱেশ্চন আহে গতিকে এটো হৈছে কি পাহাৰৰ বুকুতে আজাৰ ফুল ফুলিলে বৰত পূজাত নাছিলে দেও আমি যে আহিলো বৰতৰ পূজা লৈ মাতুতা নহলে কেও এটো হৈছে মনসা দেৱীৰ পূজাৰ গীত এটো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে এইখিনি আপোনালোকে কিন্তু এপাক চাই যাব নেক্সট কোৱেশ্চনটো লৈ যাও নেক্সট কোৱেশ্চনটো চাও আমাৰ কস্তম্ভৰ লগত খস্তম্ভ মিলাবলৈ দিছে ইয়াতে কস্তম্ভ আছে খস্তম্ভ ইয়াত যদি আমাৰ যিখিনি সাদৃশ্য আমাৰ শুদ্ধ উত্তৰটো আমাৰ বিচাৰিবলৈ দিছে ইয়াতে চাওক যাদুকৰী বাস্তৱবাদৰ লগত উত্তৰাধুনিকতাবাদ জড়িত চেতনাশ্ৰুত যিটো পদ্ধতি আৰু প্ৰথম পুৰুষ গঠন শৈলী হৈছে আধুনিকতাবাদৰ লক্ষণ হয় ইংলেণ্ডৰ শিল্প বিপ্লৱৰ পটভূমি হৈছে ধ্ৰুৱবাদৰ লগত নিৰ্দিষ্ট এটো ভুল হৈছে মোৰ ইংলেণ্ডৰ যিটো শিল্প যিটো বিপ্লৱৰ পটভূমি হৈছে ৰমন্যাসবাদৰ লগত তাৰ পিছতে যিটো আমাৰ ডি টো যদি চাও নিৰ্দিষ্ট সাহিত্যৰ শাস্ত্ৰ আৰু সাহিত্য তত্ত্বৰ নিৰ্দিষ্ট নিয়মৰ যিটো আমাৰ নিয়ন্ত্ৰণত সাহিত্য সৃষ্টি হৈছে ধ্ৰুৱবাদৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনসাৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত আমাৰ 90 নম্বৰ কোৱেশ্চনটো লৈ যাও 90 নম্বৰ কোৱেশ্চনটো বহুত ওপৰলৈ গুছি গল এটো 90 নম্বৰ কোৱেশ্চনটো যদি চাও আমাৰ আৰু দুটা মন্তব্য দিছে কস্তম্ভৰ লগত খস্তম্ভ মিলাবলৈ দিছে ইয়াত আপোনালোকে চাওক কামৰূপী উপভাষা এটি পৰিচয় আৰু লুপ্তপ্ৰায় কামৰূপী শব্দ অসমীয়া ভাষাৰ উপভাষা বিজ্ঞান ইয়াত যদি আপোনালোকে নিশ্চয় গম পাইছে যেটো উপভাষা যেটো বিজ্ঞান হয় এই উপভাষা বিজ্ঞানখন হৈছে দীপাঙ্কৰ মৰলৰ এই এনেদৰে আপোনালোকে মনত ৰাখিব কেইটামান নাম মনত ৰাখিলে বা দীপ্তি ফুকন পটংগিয়াৰ যদি আমাৰ সম্পাদনা যদি গ্ৰন্থ যদি চাবলৈ যাও তেখেতৰ হৈছে অসমীয়া ভাষাৰ উপভাষা তেখেতে এইখন ৰচনা কৰিছিলে দীপ্তি সম্পাদনা কৰিছিলে তাৰ পিছত যদি চাও লুপ্তপ্ৰায় কামৰূপী শব্দ হৈছে কি এটো বি টো হৈছে মুকুল চক্ৰৱৰ্তীৰ আৰু যদি আমি শেষত চাও কামৰূপী উপভাষা এটি পৰিচয় এটো যদি চাও অপচন যেটো আমাৰ 3 টো বিভা ভৰালীৰ হয় গতিকে ইয়াৰ যদি আমি 90 যদি শুদ্ধ উত্তৰ যাও অপচন যেটো 4 এটো ইয়াৰ শুদ্ধ উত্তৰ আমি নেক্সট কোৱেশ্চনটো লও ইয়াত চাওকচোন ইয়াতে 91 টো হৈছে কস্তম্ভৰ লগত খস্তম্ভ মিলাবলৈ দিছে নামঘৰ উমানন্দ মন্দিৰ জয়দৌল আৰু নাতিগোসাঁই দৌল আপোনালোকে এইটো নাতিগোসাঁই দৌলৰ ওপৰত কোৱেশ্চন আহে প্ৰায় নাতিগোসাঁই দৌলৰ যিটো আৰ্হি পুৰামাটিৰ ভাস্কৰ্যৰ আৰ্হি এটো প্ৰায় আহে এটো দেখাৰ লগে লগে চাওকচোন ডি টো যদি 4 ডি টো 4 কোনটোত আছে ডি টো 4 এটোতে আছে নহয়নে গতিকে অপচন 1 টো ইয়াৰ শুদ্ধ উত্তৰ নামঘৰ হৈছে ডেকাচাঙৰ আৰ্হি উমানন্দ মন্দিৰ হৈছে নগৰ আৰু ইছলামীয় পদ্ধতিৰ সমন্বয় জয়দৌল হৈছে C2 নীলাচল
যিটো পদ্ধতি গতিকে এইকেইটা শুদ্ধৰ অপশ্যনটো হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 2 নেক্সট কুৱেশ্যনটো লৈ যাওঁ নেক্সট কুৱেশ্যনটো আছে ওপৰৰ ব্যক্তি কেইগৰাকীৰ নামসমূহ জ্যেষ্ঠতাৰ আধাৰত একাধিক্ৰমে সজাই তুলিবলৈ দিছে আৰু তাৰ পৰা আমাৰ শুদ্ধ যিটো ক্ৰমটো আমাৰ বিচাৰিবলৈ দিছে ইয়াৰ যদি 90 যিটো আমাৰ 92ৰ যদি আমি শুদ্ধ উত্তৰটো যদি চাবলৈ যাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনসাৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ মুনি দত্ত ইয়াত প্ৰথমতে মুনি দত্ত তাৰ পিছতে হৰিবৰ বিপ্প তাৰ পিছত আমাৰ ৰামচৰণ ঠাকুৰ তাৰ পিছতে হ'ল অনন্ত কণ্ডলী তাৰ পিছত পিতাম্বৰ সৰি এটা মোৰ ভুল হৈছে আৰু প্ৰথমতে হ'ব লাগিছিলে মুনি দত্ত তাৰ পিছত হ'ব লাগিছিলে সি টু হৰিবৰ বিপ্প তাৰ পিছত হ'ব লাগিছিলে ডি পিতাম্বৰ তাৰ পিছত হ'ব লাগিছিলে অনন্ত কণ্ডলী শেষত ৰামচৰণ ঠাকুৰ এইটো এনেদৰে হ'ব লাগিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনসাৰ 1 2 93 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 93 নম্বৰ কুৱেশ্যনটো চাওক এইটো কুৱেশ্যন প্ৰায় আহিয়ে থাকে এ ষ্টাডি অফ ফনলজি এণ্ড ভকেবুলাৰী অফ দ্য আছামিজ লেংগুৱেজ গ্ৰন্থখনৰ প্ৰণেতা কোন এইটো কুৱেশ্যন প্ৰায় আহে আপোনালোকে মনত ৰাখিব এইখন হৈছে দেৱানন্দ ভৰালীৰ 94 নম্বৰ কুৱেশ্যনটো যাওঁ 94 নম্বৰ কুৱেশ্যনটো এনেদৰে দিছে বাল্মীকিৰ যিটো লেখনিত ৰামৰ আদৰ্শ মানৱ আৰু সুখ দুখাতিত ঈশ্বৰ নহয় মাধৱ কণ্ডলীও ৰামায়ণক লৌকিক কাব্যৰূপেই ৰচনা কৰিছে এই কথাষাৰ কোনে কৈছিল বাৰু ইয়াৰ অপশ্যনটো 4টা দিছে মহেশ্বৰ নেওগ সত্যনাৰায়ণ শৰ্মা নগেন শইকীয়া আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱা ইয়াৰ শুদ্ধটো হৈছে সত্যনাৰায়ণ শৰ্মাই এনেদৰে মন্তব্য কৰিছে বাল্মীকিৰ লেখনিত ৰাম আদৰ্শ মানৱ আৰু সুখ দুখাতিত ঈশ্বৰ নহয় মাধৱ কণ্ডলীও ৰামায়ণক লৌকিক কাব্যৰূপতহে ৰচনা কৰিছে এনেদৰে মন্তব্য কৰিছে গতিকে এইখিনি আপোনালোকে চাই যাব 95 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ 95 নম্বৰ কুৱেশ্যনটো এটা দীঘল কুৱেশ্যন দিছে এই আমাৰ মন্তব্য 5টা দিয়া আছে ইয়াৰ পৰা আমি যিটো শুদ্ধ মন্তব্য সেইটো আমাৰ বিচাৰিব লাগে ইয়াত যদি চাই ইজৰাইলৰ ভ্ৰমণৰ অভিজ্ঞতাৰে হেম বৰুৱাই ভ্ৰমণ কাহিনী ৰচনা কৰিছিল শুদ্ধ তাৰপিছত যদি চাওঁ ইজৰাইল ভ্ৰমণৰ অভিজ্ঞতাৰে হেম বৰুৱাই কোনো গ্ৰন্থ ৰচনা কৰা নাছিল গতিকে এইটো অশুদ্ধ এইটো অট'মেটিকেলি তাৰপিছত যদি চাওঁ সিটো ছুইজাৰলেণ্ডৰ ভ্ৰমণৰ অভিজ্ঞতাৰে বীৰেঞ্চু কুমাৰ বৰুৱাই ভ্ৰমণ কাহিনী ৰচনা কৰিছিল হয়নে বাৰু শুদ্ধ তাৰপিছত যদি চাওঁ ছুইজাৰলেণ্ড ভ্ৰমণৰ অভিজ্ঞতাৰে বীৰেঞ্চু কুমাৰ বৰুৱাই কোনো ভ্ৰমণ কাহিনী ৰচনা কৰা নাছিল এইটো অশুদ্ধ হেম বৰুৱা আৰু বীৰেঞ্চু কুমাৰ বৰুৱা উভয়ৰে প্ৰকাশিত ভ্ৰমণ কাহিনীৰ সংখ্যা এখন হয় জানো এইটো নহয় গতিকে এটো আৰু সিটো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন 2 টো ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত যদি চাওঁ আমি 96 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ প্ৰাচ্য শাসনাৱলী গ্ৰন্থখনৰ যি তোমাৰ সংকলক আৰু সম্পাদকৰ নাম বিচাৰিবলৈ দিছে ইয়াত অপশ্যন 1 টো আছে মহেশ্বৰ নেওগ টি.পি. বৰ্মা মহেন্দ্ৰ বৰা আৰু পদ্মনাথ বিদ্যাৰ্ণৱ ভট্টাচাৰ্য ইয়াৰ 96ৰ শুদ্ধ উত্তৰটো হৈছে প্ৰাচ্য শাসনাৱলী এখন মহেশ্বৰ নেওগৰ 97 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 97 নম্বৰ কুৱেশ্যনটো ইয়াতে আমাৰ 4টা মন্তব্য দিছে এই ইয়াতে চাওকচোন শুদ্ধ যিটো আমাৰ মন্তব্য সেই মন্তব্যটো আমি বিচাৰিব লাগে ইয়াত আপোনালোকে চাওক কোনকেইটা আছে শংকৰদেৱে কীৰ্তন ঘোষা ৰচনা কৰোঁতে পয়াৰ ছন্দ ব্যৱহাৰ কৰিছিল শুদ্ধ নহয় 2 নম্বৰটো যদি চাই গুণমালাত কুসুমালা ছন্দৰ প্ৰয়োগ হৈছিল শুদ্ধ এইটো মনত ৰাখিব এইটো আপোনালোকে জানেই নিশ্চয় এইটো সহজ কুৱেশ্যন আৰু যদি চাই শংকৰদেৱে ভাগৱত পুৰাণখন সম্পূৰ্ণকৈ অনুবাদ কৰিছিল এইটো শুদ্ধ নহয় ডিটো যদি চাই সতীহা শংকৰদেৱে প্ৰচলন কৰি গৈছে ইয়াৰে যদি এইটো শুদ্ধ নহয় এইটো পোৱা নাই নহয়নে পয়াৰ আৰু লেচাৰী দুইবিধ ত্ৰিপদী ছন্দ এইটো শুদ্ধ ইয়াত আমাৰ বি2 আৰু ইটো শুদ্ধ বি2 ইটো কোনটো শুদ্ধ বি2 পয়াৰ এই ত্ৰিপদী ছন্দ এইটো নহয় এইটো ভুল হৈছে ত্ৰিপদী ছন্দ এইটোহে শুদ্ধ এনসাৰ কি মতে ইয়াৰ 97ৰ অপশ্যন যিটো 4 97ৰ অপশ্যন 4 টো ইয়াৰ শুদ্ধ বি2 আৰু যিটো ডি2 এইটো সহিতা শংকৰদেৱে
সহিতা শংকৰদেৱে প্ৰচলন কৰি গৈছে বুলি দিছে 98 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 98 নম্বৰ কুৱেশ্যনটো চাওকচোন আমাৰ এনেদৰে দিছে মন্তব্যকেইটাৰ পৰা শুদ্ধ যিটো মন্তব্য সেইটো বিচাৰিবলৈ দিছে 98ৰ শুদ্ধ উত্তৰটো চাওক ভাষা আৰু প্ৰকাশভংগীৰ উপৰিও বিয়া নামৰ প্ৰাণ ৰক্ষিত হৈ আছে লয় আৰু সুৰত এইটো শুদ্ধ যদি অপচন এটো শুদ্ধ চাওকচোন অপচন এটো ক'ত আছে অপচন এটো ইয়াত আছে গতিকে এইটো এটা শুদ্ধ হৈ গ'লে এটো আৰু ইটো বিয়া নামত অলংকাৰৰ প্ৰাচুৰ্য নহলেও নিচেই যি তাকৰিয়াও নহয় অলংকাৰ প্ৰয়োগ হয় বিয়া নামত নহয়নে আপোনালোকে নিশ্চয় জানে তাই এইটো আমাৰ এটো আৰু সিটো শুদ্ধ বিয়া নামৰ ভাষা মানে বেছি পুৰণি নহয় এইটোতো বিয়া নাম হতে মৌখিক সাহিত্যৰ ভিতৰত পৰে মুখে মুখে কিছুমান চলিত কিছুমান সাহিত্য সেইখিনিৰ ওপৰত মই আলোচনা কৰিছো আপোনালোকে জানি বিয়া নামৰ বিষয়বস্তুত নাৰী মনৰ কোমলতা প্ৰকাশ পায় এইটো কিন্তু হয় বিয়া নামৰ নাৰী মনৰ কিন্তু কোমলতা প্ৰকাশ পোৱা দেখা যায় কিন্তু এইটো কি কাৰণে বা দিলে এইটো মই নাজানো বিয়া নামত কেৱল ভাষাৰ যিটো আমাৰ খৰালিল গতিত প্ৰতিফলিত হয় ভাষাৰ যিখিনি খৰালিল গতিয়ে নহয় কিছুমান অকমান হেৰিও পোৱা যায় এইটো প্ৰকৃত শুদ্ধ নহয় কিন্তু এইটো বিয়া নামৰ বিষয়বস্তুত নাৰী মনৰ কোমলতা প্ৰকাশ পোৱা দেখা যায় গতিকে এইটো কেনেদৰে দিছে মই নাজানো অফিচিয়েল এনসাৰ কি মতে অপচন 1 টু 98ৰ অপচন 1 টু ইয়াৰ শুদ্ধ উত্তৰ দিছে 99 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 99 নম্বৰ কুৱেশ্যনটো চাওকচোন ৰামধেনু যুগৰ সমাজবাদী তথা প্ৰগতিবাদী যিটো ধাৰাটোৰ গল্প ৰচনা কৰা যি গল্পকাৰ গৰাকীৰ নাম সুধিছে ইয়াৰ যদি আমি শুদ্ধ উত্তৰ যাওঁ চন্দ্ৰপ্ৰসাদ শইকীয়া সৌৰভ কুমাৰ চলিহা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু অপূৰ্ব শৰ্মা ইয়াৰ যদি শুদ্ধ উত্তৰ চাওঁ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 100 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ হেমচন্দ্ৰ বৰুৱাক অনুপ্ৰেৰণা যোগোৱা ব্ৰিটিছ বিষয়াজনৰ নাম কি আছিলে বাৰু এইটো আপোনালোকে জানেই নিশ্চয় কেপ্টেইন ব্ৰুডি সাহাবে হেমচন্দ্ৰ বৰুৱাক অনুপ্ৰেৰণা যোগাইছিলে আৰু লগতে তেখেতৰ যিখন হেমকোষ সেইখন লিখিবলৈও হেৰি কৰিবৰ কাৰণেও প্ৰকাশৰ কাৰণে যথেষ্ট তেখেতে সহায় কৰিছিলে আৰু নেক্সট কুৱেশ্যনটো লৈ যাওঁ 101 নম্বৰ কুৱেশ্যনটো চাওকচোন যিটো জুলি জুৰি পুৰ কুৰ ভিটি ভিটা এই শব্দবোৰ তলৰ কোনটো ভাষা পৰিয়ালৰ পৰা অসমীয়া ভাষালৈ আহিছে বুলি ইয়াত দিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আস্তিক ভাষা পৰিয়ালৰ পৰা দ্ৰাবিড় ভাষা পৰিয়ালৰ পৰা তিব্বত বৰ্মী ভাষা পৰিয়ালৰ পৰা আৰ্য ভাষা পৰিয়ালৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দ্ৰাবিড় ভাষা পৰিয়ালৰ পৰা 102 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 102 নম্বৰ কুৱেশ্যনটো দিছে সংস্কৃত তুলক কেন্দ্ৰ কৰি পুথিপাজি ৰচনা কৰা আৰু নকল কৰা ৰীতিৰ পৰিণতিত কায়থেলি লিপিৰ সৃষ্টি হৈছিল যদি 102 যদি আমি শুদ্ধ উত্তৰটো যদি চাবলৈ যাওঁ অপচন 1 টু ইয়াৰ শুদ্ধ উত্তৰ সি টু আৰু ডি টু এইটো নহয় যেহেতু এইটো এটা আৰু বুৰঞ্জী পুথিবোৰ বামুণীয়া লিপিত লিখিত এইটো নহয় তাৰপিছত যদি চাওঁ ভাস্কৰ বৰ্মাৰ তামৰ ফলিৰ আখৰত ব্ৰাহ্মী আৰু গুপ্ত লিপিৰ আখৰৰ পৰম্পৰা ৰক্ষিত হৈছে তাৰপিছত যদি চাওঁ আহোম ৰজাই লেখাৰু নামেৰে এটা খেলক লিপিকাৰ হিচাপে নিযুক্তি দিছিল তাৰপিছত যদি চাওঁ ইটো ধৰ্মপুস্তক পুথিখন কায়থেলি লিপিত ছপা কৰা হৈছে এইটো শুদ্ধ নহয় গতিকে অপচন 1 টু ইয়াৰ শুদ্ধ উত্তৰ 103 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 103 নম্বৰ কুৱেশ্যনটো ঠিক তেনেকৈ কেইটামান মন্তব্য দিছে তাৰ পৰা আমি শুদ্ধ যিটো মন্তব্য সেইটো আমি ল'ব লাগিব ইয়াতে চাওকচোন কোনটো দিছে লক্ষীনন্দন বৰাৰ এখন ভ্ৰমণ কাহিনী চিনাটান এইখন নহয় তাৰপিছত যদি চাওঁ হীৰেণ গোহাঁইৰ এখন ভ্ৰমণ কাহিনী হৈছে ৰঙা চিঠিৰ দিনলিপি এইখন নহয় তাৰপিছত যদি চাওঁ হেম বৰুৱাৰ মেকং নৈ দেখিলোঁ ভ্ৰমণ কাহিনীখন চীনদেশৰ বিষয়ে লিখা তথ্য পোৱা যায় এইটো শুদ্ধ হয়নে বাৰু হেম বৰুৱাৰ যদি আমি মেকং নৈ দেখিলোঁ এইটো 103টো যদি শুদ্ধ উত্তৰ যদি চাবলৈ যাওঁ এইটো এটা শুদ্ধ উত্তৰ হয় হেম বৰুৱাৰ মেকং নৈ দেখিলোঁ তাৰপিছতে হেমাংগ বিশ্বাসৰ আকৌ চীন চাই আহিলোঁ দুটা খণ্ডত বিভক্ত হোৱা এখন বৃহৎ গ্ৰন্থ এইখনো শুদ্ধ হয় এইটো চি টু আৰু ডি টু ইয়াৰ শুদ্ধ উত্তৰ
তাৰপিছত চাওকচোন হেম বৰুৱাই চীন দেশ ভ্ৰমণ কৰা নাছিল সেয়েহে এই বিষয়ে তেওঁ কোনো ভ্ৰমণ কাহিনী নাই বুলি দিছে এইটো অশুদ্ধ নেক্সট কোৱেশ্চনটো লৈ যাওঁ 104 নম্বৰ কোৱেশ্চনটো লৈ 104 নম্বৰ কোৱেশ্চনটো ঠিক একেই দিছে গ্ৰন্থকেইখনমানৰ নাম দিছে আৰু প্ৰথম প্ৰকাশৰ চন অনুসৰি আমাৰ ক্ৰম অনুসৰি সজাবলৈ দিছে ইয়াৰ যদি 104টো যদি আমি অফিচিয়েল এনসাৰ কি মতে ইয়াৰ 104 শুদ্ধ উত্তৰটো হৈছে এনসাৰ 4টো ইয়াৰ শুদ্ধ উত্তৰ প্ৰথমতে দিটো লক্ষীনন্দন ফুকনৰ মালা এইটো একত আছে তাৰ পিছত যদি চাওঁ তৈলক্যনাথ গোস্বামীৰ মৰিচিকা এইটো 2 তাৰ পিছতে সিটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰহৰী 3 নম্বৰ তাৰ পিছতে যদি চাবলৈ যাওঁ এইটো 3 হয় তাৰ পিছতে একেবাৰে যদি আমি শেষত যদি চাবলৈ যাওঁ ডিটো যেটো 104 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনসাৰ 4 একেবাৰে শেষত এটো যেটো অৰুপা পটংগিয়া কলিতাৰ মুৱা ধৰা পথাৰৰ মানিকী মাধুৰী এইখন একেবাৰে শেষত ইয়াৰ এনসাৰ কিমতে 104 যেটো আমাৰ শুদ্ধ উত্তৰটো হৈছে এনসাৰ 4টো নেক্সট কোৱেশ্চনটো লৈ যাওঁ 105 নম্বৰ কোৱেশ্চনটো চাওক আমাৰ তলত উল্লেখ কৰা কোনখন নাটক মানৰ তিনিটা আক্ৰমণৰ কাহিনী ভাগ সামৰি লৈ ৰচনা কৰা হৈছে বেলিমাৰ সাধিনী পাছনি আৰু শিকৰপতি নিকৰপতি ইয়াৰ যদি শুদ্ধ উত্তৰ যদি চাওঁ বেলিমাৰ যিখন নাটকত যিখন মানৰ আক্ৰমণৰ কাহিনী ভাগ সামৰি লৈ ৰচনা কৰিছে 106 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 106 নম্বৰ কোৱেশ্চনটো চাওক ইয়াতে এনেদৰে দিছে যদিও বহুতেই শব্দটো প্ৰয়োগ কৰে তথাপি চতুৰ্দশপদী যেটো কবিতা বা সনেটৰ কথা কৈছে এই শব্দটো সনেটৰ প্ৰতি শব্দ নহয় সনেট শব্দটো আসল অৰ্থ হ'ল মৃদু ধ্বনি এই কথাষাৰ উল্লেখ কৰা গ্ৰন্থখন হৈছে মহেন্দ্ৰ বৰাৰ সাহিত্য উপক্ৰমণিকা এইটো শুদ্ধ ইয়াৰ অফিচিয়েল এনসাৰ কিমতে আৰু যেটো ৰামমল ঠাকুৰীয়াৰ সাহিত্য বিচাৰ আনন্দ বৰমুদৈ সাহিত্য সমালোচনা নগেন শইকীয়াৰ সাহিত্যবিদ্যা বৈচিত্ৰ্য এইখন নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহেন্দ্ৰ বৰাৰ সাহিত্য উপক্ৰমণিকা এইখনত তেখেতে এনেদৰে মন্তব্য কৰিছে 107 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 107 নম্বৰটো চাওকচোন ইয়াতে ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ দিছে ইয়াতে কিছুমান আমাৰ মহিলাৰ অলংকাৰৰ ওপৰত দিছে মহিলাৰ অলংকাৰৰ ওপৰত আহিব বুলি মই কৈছিলোঁ চাওকচোন এইটো আহিছে ঠিক তেনেদৰে ইয়াতে যদি চাই আপোনালোকে 107ৰ যদি শুদ্ধ উত্তৰটো যদি চাবলৈ যায় অফিচিয়েল এনসাৰ কিমতে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনসাৰ 2টো ইয়াৰ শুদ্ধ উত্তৰ এইটো একৰ লগত 2টো যেটো আমাৰ চিটিপতি এইটো হৈছে মূৰত পিন্ধা অলংকাৰ যেটো আমাৰ পাজুপ হৈছে ভৰিত পিন্ধা অলংকাৰ তাৰ পিছত যদি চাই সিটো বেনু হৈছে ডিঙিত পিন্ধা অলংকাৰ আৰু যেটো আমাৰ বাজুটো হৈছে কি বাহুত পিন্ধা অলংকাৰ 108 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 108 নম্বৰ কোৱেশ্চনটোত আমাৰ কেইটামান মন্তব্য দিছে তাৰ পৰা আমাৰ শুদ্ধ যেটো মন্তব্য সেইটো বিচাৰিব লাগে ইয়াত যদি চাই আপোনালোকে অসমীয়া 12মাহী গীত আহাৰ মাহত আৰম্ভ হৈছিল এনেকুৱা ধৰণৰ কথা আছে জানো এইটো শুদ্ধ নহয় একেবাৰে তাৰপিছত ফুলকুঁৱাৰ আৰু মণিকুঁৱৰৰ গীতত আহোম ৰাজত্বকালৰ ছবি প্ৰতিফলিত হৈছে হয় ফুলকুঁৱাৰ আৰু মণিকুঁৱৰৰ গীতত আছে নহয়নে ইয়াত যদি চাওঁ আমি বিটো শুদ্ধ উত্তৰ বিটো ক'ত আছে গতিকে বিটো ইয়াত আছে আৰু ইয়াত আছে গতিকে এইটো আৰু এইটো শুদ্ধ নহয় গতিকে এটো আৰু বিটো এটো ইয়াত শুদ্ধ নহয় যেতিয়া আৰু অপচন 4টো বিটো আৰু ইটো এইটো ইয়াৰ শুদ্ধ উত্তৰ 12মাহী গীতৰ পৰম্পৰা পুৰণি যেটো আমাৰ সংস্কৃত সাহিত্যটো পোৱা যায় এইটো শুদ্ধ উত্তৰ আৰু পিছৰ গীতাও চাওঁ আমি নামনিৰ আপেচৰা সবাহৰ 4জনী আৰু 6জনী কুমাৰীক লৈ পতা হয় এইটো নহয় বিয়া নামত শাস্ত্ৰীয় আচাৰৰ কোনো উল্লেখ পোৱা নাযায় এইটো অশুদ্ধ গতিকে আমি গম পালোৱেই অপচন 4টো ইয়াৰ শুদ্ধ উত্তৰ 109 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 109 নম্বৰ কোৱেশ্চনটো ঠিক তেনেকৈ আমাৰ প্ৰকাশৰ সময় অনুসৰি গ্ৰন্থসমূহৰ শুদ্ধ ক্ৰমত সজাই তুলিবলৈ দিছে ইয়াত অপচন 1টো চাওকচোন অপচন 1টো ষ্ট্ৰাকচাৰ অফ আছামিজ
ইয়াৰ যিটো আমাৰ অফিচিয়েল 109 যিটো অফিচিয়েল এনসাৰ কি মতে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন যিটো আমাৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ ইয়াত যদি আমি প্ৰকাশৰ চন অনুসৰি বা সময় অনুসৰি যদি আমি চাবলৈ যাওঁ প্ৰথমতে আছে কি B2 এ গ্ৰামাৰ অফ আসামিজ ল্যাঙ্গুৱেজ এটো 1 তাৰ পিছতে যদি চাওঁ C2 গ্ৰামাটিক্যাল নোটিস অফ দা আসামিজ ল্যাঙ্গুৱেজ এটো 2 তাৰ পিছতে যদি চাই আমাৰ D2 হৈছে আসামিজ ইটস ফৰমেশন এন্ড ডেভেলপমেন্ট এটো হৈছে 3 তাৰ পিছতে E2 an introduction to Assamese language এটো 4 আৰু structure of Assamese একেবাৰে শেষত 5 ইয়াতে আকৌ দিছে কেইখনমান গ্ৰন্থৰ নাম লগতে আমাৰ জ্যেষ্ঠতাৰ আধাৰত সজাব লৈছে কেইজনমান লেখকৰ ইয়াতে চাওকচোন তুলনামূলক সাহিত্যৰ বিষয়ক যিটো আমাৰ গ্ৰন্থ লেখকৰ জ্যেষ্ঠতাৰ ভিত্তিত একাধিক্ৰমে আমাৰ ক্ৰম অনুসৰি সজাই তুলিবলৈ দিছে আপোনালোকে প্ৰফুল্ল কটকী দেখাৰ লগে লগে অপচন 1ত আপোনালোকে দিয়ে দিব B2 যতে আছে এটোই শুদ্ধ নহয়নে হয় নহয় বাৰু এটো চাওকচোন আমাৰ তুলনামূলক সাহিত্য গ্ৰন্থৰ লেখকসমূহৰ জ্যেষ্ঠতাৰ আধাৰত সজাবলৈ দিছে কোনে কোনে প্ৰথমতে সজাইছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন 3 টো ইয়াৰ শুদ্ধ উত্তৰ কৃষ্ণকান্ত সন্ধিকৈয়ে প্ৰথমতে তুলনামূলক সাহিত্যৰ ওপৰত ৰচনা কৰিছিলে ইয়াতে অপচন 1 টো এটো হ'ব তাৰ পিছতে প্ৰফুল্ল দত্ত কটকীৰ দ্বিতীয়টো তাৰ পিছতে হৈছে বাণীকান্ত কাকতি 3 তাৰ পিছতে যদি চাওঁ C2 হৈছে কৰবি ডেকা হাজৰিকা বাইদেউৰ তাৰ পিছতে হৈছে নিৰজনা মহন্ত বেজবৰা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনসাৰ T2 ইয়াৰ শুদ্ধ উত্তৰ 111 নম্বৰ কোৱেশ্চনটোলৈ যাওঁ 111 নম্বৰ কোৱেশ্চনটো চাওক ইয়াত আমাৰ ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ দিছে বাণীকান্ত কাকতি উপেন্দ্ৰনাথ গোস্বামী প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য আৰু নগেন ঠাকুৰ আৰু তেখেতসকলৰ যদি আমি খ স্তম্ভৰ লগত যদি মিলাবলৈ যাওঁ ইয়াত যিটো অফিচিয়েল এনসাৰ কি মতে এনসাৰ যিটো 4 টো এটো শুদ্ধ এই যদি আমি 4 টো চাওঁ এ টোৰ লগত 4 টো আছে বাণীকান্ত কাকতিৰ অসমীয়া ভাষাৰ ঐতিহাসিক অধ্যয়নৰ এটোৰ লগত সম্পৰ্ক আৰু উপেন্দ্ৰনাথ গোস্বামীৰ যদি চাবলৈ যাওঁ B2 হৈছে কামৰূপী উপভাষাৰ অধ্যয়ন আৰু প্ৰমোদ চন্দ্ৰ যদি ভট্টাচাৰ্যৰ যদি চাবলৈ যাওঁ বড়ো ভাষাৰ অধ্যয়ন আৰু নগেন ঠাকুৰৰ যদি চাওঁ পালি আৰু প্ৰাকৃত প্ৰবংশৰ অধ্যয়ন এতিয়া আমি নেক্সট কোৱেশ্চনলৈ যাওঁ 112 নম্বৰ কোৱেশ্চনটোলৈ 112 নম্বৰ কোৱেশ্চনটো আছে ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ দিছে ইয়াতে যদি চাওঁ আমাৰ পখুৱাজ ঢেপাঢোল খুটিতাল আৰু ভেমেচি আৰু খ স্তম্ভৰ লগত চাওকচোন মঙ্গলদৈত ব্যৱহাৰ আহোম যুগত ব্যৱহাৰ মাধৱ কন্দলীৰ ৰামায়ণত উল্লেখ আৰু শংকৰী যুগৰ ব্যৱহাৰ 112 যদি অফিচিয়েল এনসাৰ কিটো চাবলৈ যাওঁ অপচন যিটো 3 টো এটো শুদ্ধ উত্তৰ 1 টোৰ লগত 2 টো অৰ্থাৎ যিটো পাখুৱাজ হৈছে আহোম যুগত ব্যৱহাৰ হয় তাৰ পিছত এটো ঢেপাঢোল হৈছে মঙ্গলদৈত ব্যৱহাৰ খুটিতাল হৈছে শংকৰী যুগত ব্যৱহাৰ আৰু ভেমেচি হৈছে মাধৱ কন্দলীৰ ৰামায়ণত উল্লেখ আছে 113 নম্বৰ কোৱেশ্চনটোলৈ যাওঁ 113 নম্বৰ কোৱেশ্চনটো চাওকচোন আমাৰ 14 প্ৰসংগৰ ভাগসমূহৰ পৰিবেশনৰ সময়ত যেতিয়া আমাৰ 14 প্ৰসংগ কৰা হয় পৰিবেশনৰ সময়ত ক্ৰম অনুসৰি শুদ্ধ ক্ৰমত আমি সজাই শুদ্ধ যিটো ৰূপটো আমি দিবলৈ কৈছে ইয়াতে চাওঁ যদি আমাৰ 113 যদি আমি অফিচিয়েল এনসাৰ কি মতে ইয়াৰ শুদ্ধ উত্তৰটো যদি চাবলৈ যায় অপচন ইয়াত আমাৰ 2 টো শুদ্ধ 2 টো যদি আমি D টো চাওঁ প্ৰথমতে হৈছে যেটা মঞ্জিৰা নাম 2 নম্বৰতে হৈছে এটো হৈছে মঞ্জিৰা নাম তাৰ পিছতে হৈছে বি এটো তালকুবুৱা তাৰ পিছতে যদি চাই ডেৰপৰীয়া যোৱা প্ৰসংগ হয় তাৰ পিছত হয় আমাৰ ডেৰপৰীয়া প্ৰসংগ যদি আমি চাওঁ শেষ পাল জুৰা একেবাৰে শেষত হয় এতিয়া নেক্সট কোৱেশ্চনটো লওঁ 114 নম্বৰ কোৱেশ্চনটো মাৰ্কেন্দ্ৰীয় পুৰাণৰ যিটো অনুবাদত সমৰ সিংহৰ নাম কোনে উল্লেখ কৰিছিল বুলি ইয়াত অপচনটো দিছে ইয়াৰ যদি আমি শুদ্ধ উত্তৰ যদি চাওঁ ইয়াৰ পিতাম্বৰ কবিয়ে তেখেতৰ নাম উল্লেখ কৰিছিল মাৰ্কেন্দ্ৰীয় পুৰাণত সমৰ সিংহৰ নাম 115 নম্বৰ কোৱেশ্চনটোলৈ যাওঁ ওপৰৰ ভাষাবিদ কেইজনৰ বয়স অনুসৰি ক্ৰম অনুসৰত
ক্ৰম অনুসাৰত মানে সজাবলৈ দিছে গতিকে আপোনালোকে পণ্ডিতনাথ দত্ত বৰুৱা বাণীকান্ত কাকতি হেমচন্দ্ৰ বৰুৱা সত্যনাথ বৰুৱা প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ তেখেতসকলৰ বয়সৰ বা তেখেতসকলৰ জন্মৰ তাৰিখটো আপোনালোকে মনত ৰাখিব লাগিব 115 যদি আমি কাৰেক্ট অপশ্যনটো চাবলৈ যাওঁ অপশ্যন 3 ইয়াৰ প্ৰথম অপশ্যনটো 3 ইয়াৰ শুদ্ধ উত্তৰ 3 অৰ্থাৎ আমাৰ চি হেমচন্দ্ৰ গোস্বামী প্ৰথমতে তাৰপিছতে প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য আৰু বিটো যদি চাওঁ আমাৰ বাণীকান্ত কাকতি ইটো হৈছে ডিটো হৈছে সত্যনাথ বৰা আৰু ইটো হৈছে প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য আৰু এটো হৈছে পণ্ডিতনাৰায়ণ দত্ত বৰুৱা 116 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 116 নম্বৰ কুৱেশ্যনটো ঠিক এনেকৈ ইয়াত আমাৰ 5টা অপশ্যন দিছে ওপৰৰ পুৰণি অসমীয়া সাহিত্যৰ অনুবাদকসকলৰ জ্যেষ্ঠতা আধাৰত আমাৰ সজাবলৈ দিছে ক্ৰম অনুসৰি ইয়াত আপোনালোকে দেখাৰ লগে লগে গম পাইছেই ইয়াত ৰঘুনাথ কন্দলি মাধৱদেৱ ৰাম সৰস্বতী মাধৱ কন্দলি আৰু শংকৰদেৱ গতিকে মাধৱ কন্দলি দেখাৰ লগে লগে প্ৰথমতে আপোনালোকে মনত আহিব ডিটো ইয়াৰ ডিটো কোনটো অপশ্যন আছে ডিটো এইটো আৰু এইটোৰ ভিতৰত কোনোবা এটা শুদ্ধ এইটো আৰু এইটো কাটা গুচি গ'ল গতিকে মাধৱ কন্দলিৰ পিছতে যদি চাওঁ আমি শংকৰদেৱ আমাৰ এইটো আছে গতিকে এইটো 4টো ইয়াৰ শুদ্ধ অপশ্যন 117 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 117 নম্বৰ কুৱেশ্যনটো আছে একে মাটিত হোৱা দুজোপা গছৰ ফলৰ সোৱাদ পৃথকতা থাকিলেও তাৰ মাজত কিছুমান আমাৰ সাধাৰণ চৰিত্ৰ নিহিত হৈ থাকিব পাৰে এই কথাষাৰ সাহিত্য অধ্যয়নৰ কোনটো পদ্ধতিক প্ৰতিনিধিত্ব কৰিছে বুলি 117টো মন্তব্য কৰিছে ইয়াতে যদি চাওঁ আমি তুলনামূলক পদ্ধতিত এইটো এনেকুৱা ধৰণৰ মন্তব্য হয় যদি চাই মানে কি কৈছে একে মাটিত হোৱা দুজোপা গছৰ ফলৰ যেনেকৈ সোৱাদ পৃথকতা থাকিলেও তাৰ মাজত কিছুমান সাধাৰণ চৰিত্ৰ নিহিত হৈ থাকিব পাৰে কিছুমান সাদৃশ্যও থাকিব পাৰে গতিকে তুলনামূলক সাহিত্য তেনেকুৱা হোৱা দেখা যায় আমাৰ 117 নম্বৰ কুৱেশ্যনটো 117টো হ'ল 118 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ ইয়াত আমাৰ ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ দিছে যিহেতু ইয়াত আমাৰ লেখকসকলৰ নাম আছে আৰু তেখেতসকলৰ যদি ছদ্মনাম ইয়াত বিচাৰিবলৈ দিছে আৰু এৰিখুৰা বুলি কাক জনাজাত আপোনালোকে এইটো মনত ৰাখিব লাগিব ইয়াৰ যদি 118 যদি অফিচিয়েল এনচাৰ কিমতে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ 3টো ইয়াৰ শুদ্ধ এটোৰ লগত 3টো নগেন দত্তক এৰিখুৰা বুলি কোৱা হয় এখুত ককাইদেউ বুলি কোৱাৰ লগে লগে নৱকান্ত বৰুৱাক এখুত ককাইদেউ বুলি কোৱা হয় নীলা বৰুৱা বুলি কোৱাৰ লগে লগে আপোনালোকে নিশ্চয় গম পাইছে নীৰপ্ৰভা বৰদলৈ আৰু যাদু বুলি যতীনাথ দুৱৰাক কোৱা হয় গতিকে এইকেইটা তেখেতসকলৰ ছদ্মনামৰ ওপৰত আপোনালোকে চাই যাব তাৰ এতিয়া চাওকচোন 119 নম্বৰ কুৱেশ্যনটো চাওঁ তলৰ ইয়াতে আমাৰ দিছে তলৰ দুটা ভাগৰ মাজৰ পৰা ৰাভা ভাষাৰ প্ৰচলন আছে কোনটো তলৰ দুটা ভাগৰ মাজত ৰাভা ভাষাৰ প্ৰচলন আছে বুলি দিছে 119ৰ যদি আমি শুদ্ধ উত্তৰটো যদি চাবলৈ যাওঁ এনচাৰ যিটো 1 এইটো ইয়াৰ অফিচিয়েল কিন্তু এইটো হয় ৰংদানি আৰু মাইতৰি এইটো এটা ৰাভা ভাষাৰ এই দুটা ভাগত ৰাভা ভাষাৰ প্ৰচলন হোৱা দেখা যায় ৰংদানি আৰু মাইতৰি 120 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 120 নম্বৰ কুৱেশ্যনটো আছে কাব্য আৰু অভিব্যঞ্জনা এই বিষয়ক লৈ ৰচনা কৰা গ্ৰন্থ হৈছে ছন্দ বিষয়ক আলোচনা সাহিত্য সমালোচনামূলক অলংকাৰ বিষয়ক আলোচনা আৰু ৰস বিষয়ক আলোচনা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সাহিত্য সমালোচনামূলক হয় কাব্য আৰু অভিব্যঞ্জনা এই বিষয়কেইটা যদি চাওঁ আমাৰ সাহিত্য সমালোচনা বিষয়ক লৈ গ্ৰন্থ হয় 121 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ যিটো 21 নম্বৰ কুৱেশ্যনটো চাওক 121 নম্বৰ কুৱেশ্যনটো যদি চাওঁ আমি তলৰ কোনটো যিটো কিদান্ত শব্দৰ গঠনৰ উদাহৰণ দিছে খাওঁ যোগ উতা খাওঁতা বহল যোগ কৰ যোগ ইবলৈ পঢ় যোগ উৱা ইয়াৰ যদি আমি শুদ্ধ উত্তৰটো যদি চাবলৈ যাওঁ অপশ্যন 1টো ইয়াৰ কিদান্ত শব্দ গঠনৰ উদাহৰণ খাওঁ যোগ উতা খাওঁতা গতিকে এইটো এটা এনেকুৱা শব্দ গঠন হয় এনেদৰে 122 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 122 নম্বৰ কুৱেশ্যনটো যদি চাই আপোনালোকে আমাৰ ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ দিছে ইয়াতে বিৱৰ্ত পৰিভাষা ভাষান্তৰণ আৰু অনুবাদ এইকেইটাৰ ওপৰত আমাৰ ইয়াত সংজ্ঞা দিছে এই সংজ্ঞাকেইটা আমি বিচাৰিব লাগে ইয়াতে যদি 122ৰ যদি আমি অফিচিয়েল এনচাৰ কিমতে শুদ্ধ উত্তৰ যদি চাবলৈ অপশ্যন যিটো 3 এইটো ইয়াৰ শুদ্ধ উত্তৰ একটোৰ লগত যদি বিৱৰ্ত যদি লগত চাওঁ আমাৰ বিৱৰ্ত মানে হৈছে সালসলনি কৰা পৰিভাষা বুলি কোৱাৰ লগে লগে হৈছে আন কথাত বা আন ভাষাত প্ৰকাশ কৰা এইটো ভাষান্তৰণ বুলি কোৱাৰ লগে লগে হৈছে এটা ভাষাৰ কথা আন এটা ভাষাত প্ৰকাশ কৰা অনুবাদ বুলি কোৱাৰ লগে হৈছে পুনৰুক্তি
যিটো আমাৰ পুনৰুক্তিমূলক অনুকৰণ বা ব্যাখ্যা হয় এটা 123 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 123 নম্বৰ কোৱেশ্চনটো আছে এনেদৰে তলৰ কোনটো জনগোষ্ঠীয়ে মাইক চুমফাই উৎসৱ পালন কৰে গতিকে এইটো আপোনালোকে এনেকুৱা ধৰণৰ উৎসৱৰ ওপৰত আপোনালোকে চাই যাব খামতি বড়ো কাৰ্বি আৰু ৰাভা 123 ৰ শুদ্ধ উত্তৰটো হৈছে খামতিসকলে এইটো মাইক চুমফাই উৎসৱ পালন কৰে 124 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 124 নম্বৰ কোৱেশ্চনটো আমাৰ কেইজনমান সংস্কৃত অলংকাৰিকসকলৰ ওপৰত দিছে তেখেতসকলৰ জ্যেষ্ঠতাৰ আধাৰত শুদ্ধ যিটো ক্ৰমটো আমি সজাই তুলিব লাগে আৰু আমাৰ শুদ্ধ বিকল্পটো বিচাৰিবলৈ দিছে ইয়াত যদি আমি জানুৱেই ইয়াৰ 124 ৰ যদি অফিচিয়েল এনসাৰ কিয়তে এনসাৰ 1 টো হয় বি আমি সকলোৱে জানো ভৰতমণিৰ কথা ক'লো ভৰতমণি একেবাৰে যদি আমি প্ৰথমতে ল'ব লাগিব বি টো যদি আছে এইটোই শুদ্ধ হ'ব গতিকে বি তাৰ পিছতে এ ভম তাৰ পিছত হ'ব দণ্ডি তাৰ পিছতে ৰুদ্ৰত তাৰ শেষত হৈছে ৰাজশেখৰ 125 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 125 নম্বৰ কোৱেশ্চনটো যদি চাই কেশৱানন্দ দেৱগোস্বামীয়ে মাধৱদেৱৰ গীতত কিমানটা ৰাগৰ কথা উল্লেখ কৰিছে 30টা 29টা 28টা আৰু 27টা ইয়াৰ 125 ৰ শুদ্ধ উত্তৰটো হৈছে তেখেতে 30টা ৰাগ আছে বুলি উল্লেখ কৰিছে কেশৱানন্দ দেৱগোস্বামীয়ে 126 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 126 নম্বৰ কোৱেশ্চনটো এনেদৰে দিছে সত্তৰ যিটো আমাৰ 14 প্ৰসংগৰ ওপৰত দুটা কোৱেশ্চন আহিছে আপোনালোকে 14 প্ৰসংগৰ ওপৰত চাই যাব 14 প্ৰসংগৰ যিটো প্ৰণালীক কোনে সুনিৰ্দিষ্ট ৰূপ দিছিল বুলি কৈছে অপচন হৈছে নাৰায়ণ দাস ঠাকুৰে চতুৰ্ভুজ ঠাকুৰে পুৰুষোত্তম ঠাকুৰে আৰু গোপাল আটায়ে ইয়াৰ 126 ৰ যদি আমি শুদ্ধ উত্তৰ চাব যাওঁ অপচন 3 টো হৈছে পুৰুষোত্তম ঠাকুৰে 14 প্ৰসংগৰ প্ৰণালীক সুনিৰ্দিষ্ট ৰূপত তেখেতে এনেদৰে গঠন কৰিছিল 127 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 127 নম্বৰ কোৱেশ্চনটো চাওক কষ্টমৰ লগত খষ্টম মিলাবলৈ দিছে ইয়াতে আমাৰ কেইজনমান সাহিত্যিক বা লেখকৰ নাম দিছে তেখেতসকলৰ আৰু ৰচনাৰ ওপৰত দিছে ইয়াতে যদি 127 নম্বৰ অফিচিয়েল এনসাৰ কিমতে চাবলৈ যাওঁ অপচন যিটো 1 এইটো ইয়াৰ শুদ্ধ উত্তৰ এ টো লগত 3 টো বৰ অম্ৰ হৈছে টেঙাই মোহন পণ্ডিতৰ আৰু দেউৰী শব্দমালা হৈছে উপেন্দ্ৰনাথ গোস্বামীৰ ডিমাচা গ্ৰাউগেন হৈছে নিৰুপমা হকজেৰ আৰু কাৰ্বি এইটো হৈছে লামটাচাম হৈছে ৰংবং তেৰঙৰ 128 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 128 নম্বৰ কুৱেশ্যনটো আছে তলৰ শব্দকেইটাৰ টাইমূলীয় যিটো আমাৰ ভাষাত কণ্ঠস্পৰ্শ মানে যিটো ধ্বনি কণ্ঠস্পৰ্শ ধ্বনি পোৱা যায় বুলি কৈছে খামতি আৰু তুৰুং খাময়াং আৰু ফাকে 128 নম্বৰ শুদ্ধটো হৈছে অপচন যিটো 4 এটি ইয়াৰ শুদ্ধ উত্তৰ এইটো ফাকে ভাষাত আমাৰ টাইমূলীয় ভাষাত কণ্ঠস্বৰ আমাৰ ধ্বনি পোৱা যায় এইটো আপোনালোকে এনেকুৱা ধৰণৰ বৈশিষ্ট্যবোৰ চাই যাব 129 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 129 নম্বৰ কুৱেশ্যনটো এনেদৰে দিছে ইয়াত আমাৰ এটা মন্তব্য দিছে এই পূজা মাঘ বিহুৰ উৰুকাৰ দিনা আৰম্ভ হৈ মকৰ সংক্ৰান্তিৰ দিনা সামৰণি পৰে বুলি দিছে কোনটো বিহু এইটো আমাৰ জাগৰা পূজা দৰঙৰ বাসুদেৱ পূজা বা নন্দোৎসৱ আৰু টুচু পৱৰ এতিয়া কোনদিনাখন আৰম্ভ হয় বুলি কৈছে মকৰ সংক্ৰান্তিৰ দিনা সামৰণি পৰে বুলি দিছে ইয়াতে যদি আমি চাওঁ এইটো টুচু পূজাত হয় মূলতঃ মাঘৰ বিহুৰ উৰুকাৰ দিনা আৰম্ভ হৈ মকৰ সংক্ৰান্তিৰ দিনা সামৰণি পৰে ইয়াতে কোনো ব্ৰাহ্মণ পূজাৰী নাথাকে এগৰাকী ছোৱালীয়ে এই পূজা পৰিচালনা কৰে কেতিয়াবা মানে এনেকুৱা মহিলাৰ লগত জড়িত পূজা এনেকুৱা ধৰণো কেতিয়াবা সেইটো পৰিচালনা কৰে অসমৰ এটা জনগোষ্ঠীৰ মাজত প্ৰচলিত এই পূজাটিৰ নাম হৈছে টুচু পৱৰ বা টুচু পূজা বুলিও কোৱা হয় টুচু পৰব 130 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 130 নম্বৰ কুৱেশ্যনটো ঠিক এনেকৈ আমাৰ কষ্টমৰ লগত খষ্টম মিলাবলৈ দিছে এইটো যথেষ্ট ডাঙৰ হৈ গ'ল মই অলপ সৰু কৰি দিছোঁ আপোনালোকে অকণমান হেৰি কৰি ল'ব বস্তুখিনি ইয়াত যদি আপোনালোকে কষ্টমৰ লগত খষ্টম মিলোৱাটো যদি চায় তেতিয়া দেখিব আপোনালোকে ইয়াতে আমাৰ ছবি ইয়াতে দিছে চাওকচোন ছবি কুসুমমালা পয়াৰ আৰু দুলৰি এইকেইটা আপোনালোকে চাই যাব এইখিনিৰ ওপৰত কুৱেশ্যন আহিব পাৰে ইয়াতে যদি যিটো আমাৰ অফিচিয়েল এনসাৰ কি মতে যদি চাবলৈ যাওঁ ইয়াত আমাৰ অপশ্যনকেইটা এনেকৈ বাছি দিছে এই অপশ্যনকেইটা যদি চাবলৈ যাওঁ 130 নম্বৰ কুৱেশ্যনটো হৈছে ইয়াৰ অপশ্যন 2টো ইয়াৰ শুদ্ধ উত্তৰ ইয়াক 2টো 1টো 3ৰ লগত 1টো যদি চাওঁ আমি 3ৰ লগত
আমাৰ প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। এইটো যদি চাওঁ আমি, এইটো এটা পয়াৰৰ উদাহৰণ। কৃষ্ণৰ বচন শুনিয়া যশোদা ভয় হোৱা বহি আছে, মানে ইয়াতে চাওকচোন, কৃষ্ণৰ বচন শুনিয়া যশোদা ভয় হুঁয়া বহি আছে, একোকে উত্তৰ দিবাকে নাপাৰি হাঁহি মাতিলন্ত পাছে। বিটো যদি শুদ্ধ উত্তৰ দিবলৈ যাওঁ, এইটো হৈছে দুলৰীৰ উদাহৰণ। তাৰপিছতে আছে চিটো চাওকচোন, গড়গাঁও কথা শুনি তল যাওঁ, বাট দেখি পিছলে যে পাওঁ, দিখৌ সোঁতত যোৱা ভটিয়নি বল, পোৱা উভতিব খোজে মাৰ নাও। গতিকে চিটোৰ যদি শুদ্ধ উত্তৰ যদি চাওঁ, এইটো এটা ছবিৰ উদাহৰণ। আৰু ডিটো হৈছে নমু নিৰঞ্জন পাতক ভঞ্জন দানৱ গঞ্জন গোপিকা ৰঞ্জন। ডিটো হৈছে এইটো এটা কুসুমালা চন্দৰ উদাহৰণ। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এশ 31 নম্বৰ কুৱেশ্যনটো এনেদৰে দিছে, যিটো আমাৰ সাহিত্যক অনুবাদত আক্ষৰিক অনুবাদ কৰা হয়। ইয়াত আমাৰ দিছে এই মন্তব্যকেইটাৰ মাজৰ পৰা আমাৰ শুদ্ধ মন্তব্যটো বিচাৰিবলৈ দিছে। ইয়াতে যদি চাওঁ, অপশ্যন এটো সাহিত্যক অনুবাদত আক্ষৰিক অনুবাদ কৰা হয়, এইটো শুদ্ধ মন্তব্য নহয়। ভাল অনুবাদে দুখন সমাজৰ মাজত দূৰত্ব হ্ৰাস কৰে, এইটো শুদ্ধ। আৰু যদি চাওঁ চি নম্বৰটো, অনুবাদ মূলৰ পৰা বিচ্ছিন্ন আৰু স্বতন্ত্ৰ, এইটো একেবাৰে মূলৰ পৰা বিচ্ছিন্ন আৰু স্বতন্ত্ৰ এনেকুৱা ধৰণৰ নহয়। অনুবাদে দুটা ভাষা একেলগ কৰে, এনেকুৱা ধৰণৰ কথা নহয়। আৰু যদি চাওঁ, অনুবাদত লক্ষ্য ভাষা উৎস ভাষা দুয়োটা ভাষাই সহ অৱস্থান কৰে, এইটো শুদ্ধ। গতিকে বিটো আৰু ইটো শুদ্ধ, বিটো আৰু ইটো অপশ্যন 2ত আছে, এইটো 131টোৰ অপশ্যন 2টো শুদ্ধ। আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। 132 নম্বৰ কুৱেশ্যনটো চাওকচোন। 132 নম্বৰ কুৱেশ্যনটো ঠিক এনেকৈ দিছে। ইয়াতে আমাৰ কেইটামান মন্তব্য দিছে। আমি এই মন্তব্যকেইটাৰ পৰা আমি যিটো আমাৰ শুদ্ধ যিটো মন্তব্য, সেই শুদ্ধ মন্তব্যটো আমি বিচাৰিব লাগে। ইয়াতে আপোনালোকে চাওক, ইয়াৰ যদি অফিচিয়েল এনচাৰ কি মতে যদি চাবলৈ যাওঁ, 132ৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ 4, ডিটো আৰু ইটো শুদ্ধ বুলি দিছে। ইয়াতে চাওঁচোন আমি কেনেদৰে মন্তব্যখিনি দিছে। ইয়াতে চাওক, প্ৰথমটো দিছে, কমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণ বিশ্বসিংহৰ সমসাময়িক হোৱাৰ বাবে হৰিবৰ বিপ্ৰ শংকৰদেৱৰ পূৰ্বৰ কবি, এনেকুৱা ধৰণৰ কথা নহয়। দুৰ্লভ নাৰায়ণৰ কাল সঠিককৈ নিৰ্ণয় কৰিব নোৱাৰি বাবে হৰিবৰ বিপ্ৰ শংকৰদেৱৰ আগৰ কবি বুলি একে কথাতে কৈ দিব নোৱাৰি। প্ৰকৃততে দুৰ্লভ নাৰায়ণ গৌৰেশ্বৰৰহে আছিল বাবে হৰিবৰ বিপ্ৰই গৌৰত থাকিয়ে সাহিত্য ৰচনা কৰিছিল বুলি ভবাৰ থূল আছে। আৰু ডিটো আছে, কমতাপুৰৰ ৰাজ্য ৰজাৰ অনুপ্ৰেৰণা লাভ কৰি কবিসকলৰ ভিতৰত হৰিবৰ বিপ্ৰক শ্ৰেষ্ঠ কবি বুলি সত্যনাথ শৰ্মাই মন্তব্য কৰিছে। আৰু অপশ্যন ইটো আছে, মহেশ্বৰ নেওগে দুৰ্লভ নাৰায়ণৰ ৰজাক পঞ্চদশ শতিকাৰ শেষ ভাগৰ ৰজা বুলি ক'ব বিচাৰে। গতিকে এনেকুৱা ধৰণৰ অকণমান গোটেইখিনি আপোনালোকে খুব সুন্দৰভাৱে আপোনালোকে পঢ়িব লাগিব, তেতিয়াহে এনেকুৱা ধৰণৰ উত্তৰ দিব পাৰিব। 133 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 133 নম্বৰ, বিশ্ব সাহিত্য ধাৰণাটো প্ৰথমে ব্যক্ত কৰা সমালোচকজনৰ নাম হৈছে মহাকবি গেটে আৰু ভিক্টৰ হিউগো, শ্বেক্সপিয়াৰ আৰু মেথিউ আৰ্নল্ড। বিশ্ব সাহিত্যৰ ধাৰণাটোৰ ওপৰত মই অলপ দিনৰ আগত আপোনালোকৰ এটা কুৱেশ্যন কৰিছিলোঁ, সেইখিনি আপোনালোকে চাই যাব। এইটো মহাকবি গেটে এইটো বিশ্ব সাহিত্য ধাৰণাটো পোনপ্ৰথমে মন্তব্য কৰা সমালোচকজন হৈছে মহাকবি গেটে। 134 নম্বৰ কুৱেশ্যনটো চাওঁ। 134টো যদি চাওঁ, ইয়াৰ অপশ্যনটো এনেদৰে দিছে, পদ্মনাথ গোহাঁইবৰুৱাই বেণুধৰ ৰাজখোৱাৰ সৈতে লগ লাগি ৰচনা কৰা নাটকখন হৈছে, ইয়াত গাঁওবুঢ়া, ডেকা গাভৰু, গদাধৰ আৰু লাচিত বৰফুকন। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন 2, গদাধৰ। এই নাটকখন ৰচনা কৰিছিলে পদ্মনাথ গোহাঁইবৰুৱাই। 135 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 135 নম্বৰ যদি কুৱেশ্যনটো যদি চাই, ইয়াতে আপোনালোকে দেখিব, তলৰ কোনকেইটা শব্দ ওচৰা ওচৰিকৈ থকা দুটা আমাৰ স্বৰধ্বনিয়ে পৰস্পৰৰ প্ৰভাৱত সমৰূপতা লাভ কৰিছে। ইয়াত যদি চাই, জোন যোগ আলি জোনালি, ন যোগ খাই নাখায়, আৰু
মাঘ যোগ অনিয়া মগনিয়া বন যোগ অনি বনানী ইয়াৰ শুদ্ধটোতো হৈছে এনসাৰ দুইটো ন যোগ খায় নাখায় 136 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 134 নম্বৰ কোৱেশ্চনটো এনেদৰে দিছে ইয়াতে আমাৰ কেইটামান মন্তব্য দিছে এই মন্তব্য কেইটাৰ পৰা আমি শুদ্ধ যেটো মন্তব্যটো আমি উলিয়াব লাগে 136 যদি আমি শুদ্ধ উত্তৰটো যদি চাবলৈ যাওঁ পাঁচালী কাব্য এটো পৰম্পৰাৰ সৈতে যেটো আমাৰ মাৰ্গিক সংস্কৃত পৰম্পৰাৰ কোনো সম্পৰ্ক নাই বুলি দিছে এনেকুৱা ধৰণৰ মন্তব্য মই নাজানো পোৱা নাই আৰু পাঁচালী কবি পৰম্পৰা পাঞ্চাল দেশৰ পৰা আহিছে এনেকুৱা ধৰণৰ কথা নাই তাৰপিছত পাঁচালী শব্দটো সংস্কৃত শব্দ পাঞ্চালিকা শব্দৰ পৰা আৰম্ভ হৈছে 136 এটো যদি আমি চাবলৈ যাওঁ এটো শুদ্ধ এটো হয় পাঁচালী সংস্কৃতৰ পাঞ্চালিকা শব্দৰ পৰা আহিছে এটো শুদ্ধ আপোনালোকে মনত ৰাখিব আৰু পাঁচালী কাব্যৰ ৰচকসকলৰ একোগৰাকী মানে কিতবিদ্যা পণ্ডিত আছিল প্ৰত্যেকগৰাকী যে এনেকুৱা ধৰণৰ পণ্ডিত আছিল কথা আছে জানো এটো শুদ্ধ নহয় আৰু পাঁচালী কাব্য পৰম্পৰা আৰু পাঁচালী কাব্য পৰম্পৰা অসমৰ কথকতা পৰম্পৰাৰ অংশ এইটো এটা শুদ্ধ গতিকে সিটো আৰু ইটো শুদ্ধ ইয়াৰ শুদ্ধটো হৈছে এনসাৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ 137 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 137 নম্বৰ হৈছে লোক যেটো সাহিত্যৰ এক বৈশিষ্ট্য হৈছে ব্যক্তি মানে সাপেক্ষতা বস্তু ধৰ্মিতা সমাজৰ বহিৰ্ভূত মানে বিষয়ৰ প্ৰকাশ আৰু সময় নিৰপেক্ষতা এই কোৱেশ্চনটো মোৰ অলপ কনফিউজ আছে যেটো অফিচিয়েল এনসাৰ কি মতে 136 ৰ যদি আমি শুদ্ধটো চাব অপচন যেটো 4 টো দিছে সময়ৰ নিৰপেক্ষতাটো বুলি দিছে লোক মানে সাহিত্যৰ বৈশিষ্ট্যতা কিন্তু এই লোক সাহিত্যৰ যদি আমি বৈশিষ্ট্যবিলাক যদি চাবলৈ যাওঁ ইয়াতে কিছুমান সমাজৰ বহিৰ্ভূত বিষয়ৰ কিছুমান প্ৰকাশ হোৱাও দেখা যায় গতিকে এই কোৱেশ্চনটো অলপ মোৰ কনফিউজ আছে আপোনালোকে শুদ্ধ উত্তৰটো মোক কমেন্টত জনাবচোন কোনটো হয় কিন্তু ইউজিচি নেটৰ ফালৰ পৰা দিয়া অফিচিয়েল এনসাৰ কি মতে এইটো সময় নিৰপেক্ষতা বুলি তেখেতসকলে মন্তব্য কৰিছে আমি 138 নম্বৰ কোৱেশ্চনটো যাওঁ এ ষ্টাডি অন কামৰূপী এ ডায়লগ অফ আছামিজ এইখন যে কিতাপৰ ওপৰত কিমান কোৱেশ্চন আহে কোনো হিচাপ নাই গতিকে এতিয়া আগতে কোনে ৰচনা কৰিছিল বুলি আগতে আহে এতিয়া আমাৰ এনেৰে দিছে এই গ্ৰন্থত কামৰূপী উপভাষাক কেইটা ভাগত ভাগ কৰিছে বুলি মন্তব্য কৰিছে ষ্টাডি অফ ডায়লগ অফ আছামিজ এই গ্ৰন্থখনত ইয়াৰ শুদ্ধটো হৈছে এনসাৰ 3 টো ইয়াত 4টা উপভাষাত ভাগ কৰিছে বুলি তেখেতসকলে মন্তব্য কৰিছে 139 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ ক স্তম্ভৰ লগত খ স্তম্ভ আমাৰ মিলাবলৈ হৈছে সাদৃশ্য এই যে উপমেয় উপমান এটো সাধাৰণ ধৰ্ম আৰু তুলনা এইটো ওপৰত আপোনাৰ প্ৰায় কোৱেশ্চন আহিয়ে থাকে গতিকে এইখিনি আপোনালোকে চাই যাব মই এইখিনি ওপৰতো মই আগৰ ভিডিঅ'ত আলোচনা কৰিছো ইয়াৰ 139 ৰ কোৱেশ্চনটো হৈছে ইয়াৰ শুদ্ধটো হৈছে এনসাৰ 4 টো 1 টো 4 টো লগত যে উপমেয় যাক তুলনা কৰা হয় এটো হৈছে কি উপমেয় তাৰ পিছতে যদি চাওঁ আমাৰ উপমান হৈছে যাৰ লগত তুলনা কৰা হয় আৰু সাধাৰণ ধৰ্ম যদি চাবলৈ যাওঁ সাধাৰণ ধৰ্ম হৈছে গুণ বা ক্ৰিয়াৰ মিল আৰু শেষত যদি তুলনা যদি চাওঁ সম বা দৰে নিচিনা আদি শব্দৰ প্ৰয়োগ হোৱা দেখা যায় তুলনাত গতিকে এইখিনি আপোনালোকে এনেদৰে চাব 140 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 140 নম্বৰ কোৱেশ্চনটো এনেদৰে দিছে ইয়াত আমাৰ নাট্যশাস্ত্ৰত উল্লেখ থকা নাটক এখনৰ নাটকীয় পঞ্চসন্ধিৰ একেবাৰে শীৰ্ষ পৰ্যায়টোক কি বুলি কোৱা হয় মুখ প্ৰতিমুখ গৰ্ভ আৰু এইটো নিবৰহন আৰু গৰ্ভ 140 ৰ যদি আমি শুদ্ধটো চাওঁ একেবাৰে শেষৰটো কি বুলি কোৱা হয় গৰ্ভ বুলি কোৱা হয় নাটকৰ পঞ্চসন্ধি একেবাৰে শীৰ্ষত যেটো কোৱা হয় গৰ্ভ বুলি কোৱা হয় শীৰ্ষক হয়নে নাট্যশাস্ত্ৰত এনেদৰে মন্তব্য কৰিছে 141 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 141 নম্বৰ কোৱেশ্চনটোৰ 141 ৰ পৰা যদি আমি চাবলৈ যাওঁ গুটেখিনি এটো এটা আমাৰ পেছেজ দিছে এই পেছেজটো আপোনালোকে নিশ্চয় পঢ়িব আৰু পঢ়ি আপোনালোকে এই শুদ্ধ উত্তৰ কৰিব এইখিনি মই বিশেষ আলোচনা নকৰো কাৰণ পেছেজটো আপোনালোকে নিজে পঢ়িলে এইখিনি বুজি পাব কথাটো মই পেছেজটো আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব আৰু ইয়াৰ যিখিনি কোৱেশ্চন সেই কোৱেশ্চনখিনি এনেদৰে দিবলৈ যত্ন কৰিছো আৰু ইয়াত চাওকচোন ইয়াত আমাৰ প্ৰথম অপচনটো আছে বুৰঞ্জী সাহিত্যসমূহ যিবোৰ সংকলন কৰাত কাৰ সহায় আৰু চেষ্টা আছিল ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে এনেকৈ চাই ল'ব এইখিনি পেছেজ পঢ়ি আপোনালোকে উত্তৰ দিব পাৰিব ইয়াত দুটা পেছেজ আহিছে এই পেছেজখিনি মই কোৱেশ্চনখিনি এনেদৰে দি দিছোঁ ইয়াৰ শুদ্ধ উত্তৰটোৰ লগতে মই দি দিছোঁ অপচন 3 টো ইয়াৰ শুদ্ধ উত্তৰ
তাৰপিছতে চাওকচোন যিটো সেকেন্ড কোৱেশ্চনটো আছে ওপৰৰ পেৰাগ্ৰাফৰ দুটিত সংশ্লিষ্ট বিষয়বস্তুৰ কি শিৰোনামেৰে নামাঙ্কিত কৰিব ইয়াত এনেদৰে দিছে কোনটো নামাঙ্কিত কৰিব ইয়াতে আহোম যুগৰ অসমীয়া জাতীয় বোধ বিকাশ এনেকুৱা ধৰণৰ আছে এইখিনি আপোনালোকে এইখিনি পেছেজৰ ওপৰত মই বিশেষ আলোচনা নকৰো যেহেতু ভিডিওটো যথেষ্ট দীঘলীয়া হৈ গৈছে আপোনালোকৰ সুবিধাৰ কাৰণে মই এইখিনি দিলো আৰু নেক্সট আপোনালোকৰ এক্সামৰ সুবিধা হোৱাকৈ মই কুৱেশ্যনবোৰ এনেদৰে দি যাম 145 লৈকে এনেকৈ আছে 146 পৰা আকৌ এটা নেক্সট এটা পেৰাগ্ৰাফ আছে এই পেৰাগ্ৰাফটো আপোনালোকে পঢ়িব দুটা আছে ইয়াত আপোনাৰ ৰিডিঙৰ ওপৰত আৰু মানে কিছুমান ডাইৰেক্ট কুৱেশ্যন আজিকালি নিদিয়ে আণ্ডাৰষ্টেণ্ডিং কুৱেশ্যনেই দিয়ে ইউজিচি নেটৰ ফালৰ পৰা কাৰণ পেছেজটো পঢ়িব লাগিব বৰ্তমান অসমীয়া সাহিত্য কেইবাশ বছৰৰ কম পৰিণতিৰ ফল আপোনালোকে প্ৰশ্নটো দেখাৰ লগে লগে ইয়াত কিছুমান উত্তৰ দিব পাৰিব এইখিনি ইমান জটিল নহয় গতিকে আশা ৰাখিলোঁ ভিডিঅ'টো একদম শেষলৈকে আপোনালোকে চালে আৰু চাগে নিশ্চয় ভাল পালে যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীবিলাকক শ্বেয়াৰ কৰি দিব যিহেতু এই যিখিনি এনচাৰ কিখিনি এইখিনি মই ইউজিচি নেটৰ ফালৰ পৰা দিয়া ইউজিচি নেটৰ চাওকচোন আমাৰ এক্সাম হৈছিলে 8 জানুৱাৰী 2025 তাৰিখে যিটো সেকেন্ড শিফট আছিলে সেই কুৱেশ্যন পেপাৰখনৰ যিটো 36 আৰু এইখিনি কুৱেশ্যন আইডি আছে ইয়াৰ কাৰেক্ট যিখিনি এনচাৰ আছে এইখিনি মই এনেদৰে আপোনালোকক দিবলৈ যত্ন কৰিছোঁ ইয়াত মই নিজে সাজি এটাও উত্তৰ দিয়া নাই অফিচিয়েল এনচাৰ কিমতে কুৱেশ্যন পেপাৰখন যিখন আহিছে সেই কুৱেশ্যন পেপাৰখনৰ উত্তৰখিনি মই এনেদৰে দিবলৈ যত্ন কৰিছোঁ আৰু নেক্সট এনেদৰে আপোনালোকক দি যাম আশা ৰাখিলোঁ এই কুৱেশ্যন পেপাৰখন ইউজিচি নেটৰ লগতে স্লেটৰ এক্সামতো আপোনালোকৰ সুবিধা হ'ব স্লেটৰ যিহেতু এক্সাম পালেহি আৰু এই এক্সামৰ সুবিধা হোৱাকৈ আপোনালোকে বস্তুখিনি চিলেবাছ ৱাইজ মই আগতে কিছুমান টপিক আলোচনাও কৰিছোঁ সেইবিলাকো চাব আপোনালোকে হয়তো চালে বুজি পাব যে কিছুমান প্ৰায়বিলাক কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যদি ডিছকাছ কৰা যায় আপোনালোকৰ উত্তৰ কৰাত সুবিধা হয় ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ৰাইট এডুকেশ্যন তৰফৰ পৰা মই পংকজ বৰুৱাই আপোনালোকক শেষৰবাৰৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ ভিডিঅ'টো লগৰ বন্ধুবিলাকক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ